নমস্কাৰ, তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো দশম শ্ৰেণী বিজ্ঞানৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ পাঠটোৰ পাঠভিত্তিক আলোচনাৰ দ্বিতীয়টো ভিডিঅ'। ইতিমধ্যে মই এই চেপ্টাৰটোৰ পাঠভিত্তিক আলোচনাৰ ওপৰত দুটা ভিডিঅ' আপলোড কৰিছোঁ। যিসকলে আগৰ ভিডিঅ' দুটা চোৱা নাই তেওঁলোকে তলৰ ডেছক্ৰিপশ্যনত বা ওপৰ আই বাটনত লিংক পাবা। সেই ভিডিঅ' দুটা চাইহে এই 3 নম্বৰ ভিডিঅ'লৈ আহিবা। তেন্তে আহা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেডিংটো লগাই লোৱা, গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন। এতিয়া দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন জানিব হ'লে আমি কেইটামান ৰুল, নিৰ্দিষ্ট স্পেচিফিক কেইটামান ৰুল জানিব লাগিব। সেই ৰুলকেইটা যদি তুমি মাইণ্ডত ভৰাই ৰাখিব পাৰা তেন্তে যেনেকুৱা নহওক দাপোনৰ তুমি ৰশ্মি চিত্ৰ আঁকিব পাৰিবা। কেইটামান ৰুল আছে, ধৰি লোৱা 4টা ৰুল আছে। দাপোনৰ ক্ষেত্ৰত 4টা আছে, লেন্সৰ ক্ষেত্ৰত 3টা আছে। এতিয়া সদ্যহতে দাপোন পঢ়িলে হ'ল। সেই ৰুলকেইটা যদি তুমি মাইণ্ডত ভৰাই ৰাখিব পাৰা তেন্তে যিকোনো এটা ৰশ্মি চিত্ৰ আঁকোতে তোমালোকৰ সহজ হ'ব বা চব ৰশ্মি চিত্ৰ কেনেকৈ হৈছে এটলিষ্ট এইটো বুজি পাবা। এতিয়া তেন্তে হেডিংটো লগাইছোঁ, গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন। সেইটো পঢ়াৰ আগতে আমি ৰুলকেইটা শিকি ল'ম। ৰুল তেন্তে 4টা আছে। প্ৰথম 1 নম্বৰটো লিখিবা, অৱতল দাপোনৰ ক্ষেত্ৰত দুখন দাপোন আছে, আমি জানো অৱতল আৰু উত্তল। অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত এইটো ফাৰ্ষ্ট ৰুল লিখিছোঁ। অৱতল দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি যায়। এনেকুৱা ৰুল 4টা আছে। এই ৰুলকেইটা যদি জানা বা বুজি লোৱা যেনেকুৱা নহওক ৰশ্মি চিত্ৰ আঁকিব পাৰিবা, কোনো প্ৰব্লেম নাই। এতিয়া প্ৰথমটো কি লিখিলোঁ তেন্তে, অৱতল দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ মাজে যায়। 1 মিনিট ৰ'বা। তাৰ মিনিংটো কি? দাপোন দুইখনৰ কথা পঢ়িব লাগিব। আমি প্ৰথম লিখিছোঁ অৱতল দাপোনৰ ক্ষেত্ৰত। অৱতল দাপোনখন আঁকি লোৱা। আমি অৱতল দাপোন অলৰেডি আঁকিব জানো। অৱতল দাপোনখন এনেকুৱা টাইপৰ হয়। অৱতল দাপোন বুলি ক'লে সদায় এনেকুৱা এখন মনলৈ আনিবা, মই কৈ আছোঁ। এতিয়া অৱতল দাপোনখন অঁকাৰ লগে লগে গোটেইকেইটা বস্তু আঁকি ল'বা। দাপোনখনত যিটো কেন্দ্ৰবিন্দু হ'ব, মধ্যবিন্দু হ'ব, এইটো হ'ব P। এতিয়া দাপোনখন যিটো গোলকৰ অংশ হ'ব সেই দাপোনটোৰ কেন্দ্ৰটোৱে হ'ব C হ'ব, মানে ভাঁজ কেন্দ্ৰ। এইখিনি কথা জানো। আৰু C আৰু P মাজৰ বিন্দুটো কি হয়? F হয়। এইডোখৰলৈকে বস্তু আঁকি ল'বা। সদায় দাপোন এখন আঁকোতে বা ৰশ্মি চিত্ৰ এটা আঁকোতে এই কথাখিনি প্ৰথমে লিখি ল'বা। যিখন দাপোনে কওক, যদি অৱতল দাপোন কয় অৱতল দাপোনখন আঁকিবা, তাৰপৰা সেই বস্তুকেইটা লিখি ল'বা কোনটো কি হয়। যদি উত্তল দাপোন কয় উত্তল দাপোনখন আঁকি পেলাই বস্তুকেইটা আঁকি ল'বা। যিহেতু আমাৰ প্ৰথম ৰুলটো গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন। প্ৰথম 1 নম্বৰ ৰুলটো কি লিখিছোঁ? অৱতল দাপোন। সেইকাৰণে আমি অৱতল দাপোনখন আঁকি ল'লোঁ। অৱতল দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি যায়। এতিয়া অৱতল দাপোন এইখন হৈ গ'ল। এতিয়া মুখ্য অক্ষৰ এইডাল। এতিয়া বস্তু এটা এইটো ছাইডে থকা কোনো মিনিং নাই, কাৰণ কেলৈ এইটো ছাইডৰ পৰা আহি পোহৰ ৰশ্মি ইয়াত পৰা আৰু নপৰা অৰ্থ একেটাই। পৰিলেও একো নহয়, নপৰিলেও একো নহয়। তেন্তে বস্তুটো এইটো ছাইডত থকা একো মিনিং নাই। বস্তুটো ধৰি লোৱা কিবা এটা বস্তু এটা বা কিবা এটা পোহৰৰ উৎস এটা এইফালে আছে, তেন্তে তাৰপৰা যিবোৰ পোহৰ ওলাব সেই পোহৰৰ এডাল ৰশ্মি ধৰি লোৱা মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে। মুখ্য অক্ষ মানে তলদালক কয়। আগৰ ভিডিঅ'টোত মই শিকাই আহিছোঁ। এডাল কাৰ সমান্তৰাল? মুখ্য অক্ষৰ সমান্তৰাল। এতিয়া প্ৰথম ৰুলটোত কি ক'লে চোৱা, প্ৰথম ৰুলটো মনত ৰাখিবা। অৱতল দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি যায়। এতিয়া ইয়াত এইডাল আহিলে, এইডালক ক'ব আপতিত ৰশ্মি। এতিয়া যিটো বিন্দুত পৰিলে সেইটো ক'ব আপতন বিন্দু। এতিয়া পোহৰ ৰশ্মিডাল পাৰ হৈ যাব নোৱাৰে, কেলৈ? কাৰণ ইয়াত ৰং কৰা আছে, কালাৰ কৰা আছে। ডেট মিনছ প্ৰতিফলন হ'ব, নট প্ৰতিসৰণ।
প্ৰতিখন মানে পাৰ হৈ যোৱা ইয়াততো পাৰ হৈ যাব নোৱাৰে ইয়াত উভতি আহিব প্ৰতিফলন হ'ব এতিয়া কেনেকৈ উভতি আহিব ৰশ্মিডাল কেনেকুৱা হ'ব বুলি কৈছে ফকাছৰ মাজেদি যায় এতিয়া সেইটো কথা মনত ৰাখিবলগীয়া কথা যিবোৰ পোহৰ ৰশ্মি মুখ্য অক্ষ সমান্তৰাল হয় তেন্তে সেই পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি যায় যেতিয়া মুখ্য অক্ষ সমান্তৰাল হ'ব সদায় ফকাছৰ মাজে যায় অৱতল দাপোনৰ ক্ষেত্ৰত সদায় খালি কণ্ডিশ্যন এইটোৱে দাপোনখন অৱতল হ'ব লাগিব আৰু ৰশ্মিডাল মুখ্য অক্ষ সমান্তৰাল হ'ব লাগিব এইটো সদায় যায় এনেকুৱা তেন্তে প্ৰথম ৰুলটো এইটো গম পালোঁ এইটো একদম চকু আগত একদম মাইণ্ডত ভৰাই ৰাখিবা কি অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ যিবোৰ ৰশ্মি আপতিত হ'ব সেইবোৰ প্ৰতিফলনৰ পিছত এফৰ মাজে পাৰ হৈ যাব আকৌ কৈছোঁ অৱতল দাপোনৰ ক্ষেত্ৰত অৱতল দাপোন কিন্তু দেই উত্তলৰ ক্ষেত্ৰত এতিয়া আমি পঢ়িম নেক্সট অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি যায় মই কোৱা মতে মই যেনেকৈ কৈছোঁ সেইমতে মনোযোগ দিয়া ৰুলকেইটা 4টা ৰুল মনত ৰাখা তাৰপিছত যেনেকুৱা ধৰণৰ নহওক ৰশ্মি চিত্ৰ নিজে আঁকিব পাৰিবা চব নিজে আঁকিব পাৰিবা সেইকাৰণে যিকেইটা ৰুল শিকাইছোঁ এইকেইটা মনোযোগ দি বুজিবলৈ চেষ্টা কৰা আৰু মাইণ্ডত ভৰাই থবা কোনটো কেনেকুৱা হয় যেতিয়া মুখ্য অক্ষ সমান্তৰাল হ'ব অৱতল দাপোনৰ ক্ষেত্ৰত তেতিয়া প্ৰতিফলিত ৰশ্মিডাল ফকাছৰ মাজে যাব এইডালক ক'বা আপতিত ৰশ্মি আৰু এইডালক কি বুলি কয় প্ৰতিফলিত ৰশ্মি কাৰণ ইয়াত প্ৰতিফলন হৈছে এইডোখৰলৈকে লিখি লোৱা আঁকি লোৱা আৰু কিবা সুধিবলগীয়া সৃষ্টি সোধা লিখা হ'লে ক'বা এনেই মোক ৱেইট নকৰাবা হ'লনি লিখা হে হৈছে স্যাৰ তলত লিখিবা উত্তল দাপোনৰ ক্ষেত্ৰত তোমালোকে নিজে লিখা নহ'ল উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ কি লিখালো প্ৰথম ৰুলটো লিখালো অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি যায় কোন জইন হৈছে মই তেওঁক কৈছোঁ এই জাষ্ট ষ্টাৰ্ট হৈছেহে প্ৰথমটো লিখিলোঁ এতিয়া অৱতল দাপোন এখনত মুখ্য অক্ষৰ সমান্তৰালকৈ যিবোৰ ৰশ্মি আপতিত হ'ব সেইবোৰ প্ৰতিফলনৰ পিছত এফৰ মাজে যাব এতিয়া দ্বিতীয় ৰুলটোত কৈছোঁ উত্তল দাপোনৰ ক্ষেত্ৰত এইবাৰ অৱতলৰ ক্ষেত্ৰত শিকিলোঁ এইবাৰ লিখিছোঁ উত্তল দাপোনৰ ক্ষেত্ৰত ইয়াত ক্ষেত্ৰটো লিখি ল'ব পাৰা বা হ'ব দিয়া উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত এইডোখৰলৈকে লিখা হ'লনে হয় স্যাৰ নাই লিখি দিম মই স্যাৰ নালাগে কৈ যাও সোনকালে হ'ব পটককৈ লিখিছোঁ এইটো লিখিছোঁ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ পৰা ওলাই অহা যেন লাগে এতিয়া যেতিয়া দাপোনখন অৱতল হ'ব তেতিয়া মুখ্য অক্ষ সমান্তৰালকৈ যিবোৰ পোহৰ ৰশ্মি যাব সেইবোৰ ফকাছৰ মাজে পাৰ হৈ যাব অ'কে সেইটো কথা বুজিলোঁ এইবাৰ চোৱা উত্তল দাপোন ধৰি লোৱা এখন উত্তল দাপোন আঁকি লোৱা এইখন ধৰি লোৱা উত্তল দাপোনখন আমি জানো এনেকৈ আঁকে এতিয়া উত্তল দাপোন হ'লে এইখন যদি উত্তল দাপোন হয় ইয়াৰ মানত এইটো পি থাকিব এইটো পি ঠিক আছে এতিয়া যিটোত গোলকৰ অংশ হ'ব সেই গোলকটো কেন্দ্ৰটো এইফালে থাকিব সেই গোলকটো কেন্দ্ৰক চি বুলি ক'ব আৰু মাজৰ সুবিন্দুটোক এফ বুলি ক'ব ইতিমধ্যে মই আগৰ ক্লাছত শিকাইছোঁ এতিয়া এই দাপোনখনত মই আকৌ কৈছোঁ বস্তু এটা এইফালে থকা কোনো মিনিং নাই কাৰণ এইফালৰ পৰা পোহৰ ৰশ্মি এইফালৰ পৰা পৰা নপৰা একো মিনিঙেই নাই তেন্তে ইয়াত বস্তুটো কোনটো চাইডে ৰাখিব লাগিব বাওঁ চাইডে আছে বুলি ধৰিলে পোহৰ ৰশ্মি এইটো চাইডৰ পৰা আহিব এইটো চাইডৰ পৰা মুখ্য অক্ষ সমান্তৰালকৈ আহিছে বুলি ধৰা আমি কাৰণ প্ৰথম কণ্ডিশ্যনটোত মুখ্য অক্ষ
প্ৰথম ৰুলটোত কি শিকিছোঁ মুখ্য অক্ষ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিৰ কথাই শিকিছোঁ ইয়াত সেইটোৱে শিকিলোঁ অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ ফকাছৰ মাজে যায় আৰু উত্তলৰ ক্ষেত্ৰত এতিয়া কি হ'ব এইটো চাইছোঁ ধৰি লওক পোহৰ ৰশ্মিডাল মুখ্য অক্ষ সমান্তৰালকৈ এনেকৈ গৈ আছে ইয়াত পৰিলে ঠিক আছে এইডাল কেনেকৈ আপতিত হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ এইডোখৰলৈ প্ৰব্লেম আছে নেকি কাৰোবাৰ নাই এতিয়া ইয়াত পৰাৰ পিছত পোহৰ ৰশ্মিডাল পাৰ হৈ যাব পাৰিবনে নোৱাৰিব পোহৰ ৰশ্মিডাল পাৰ হৈ যাব পাৰিব নি জেনেৰেলি এইটোৰ পৰা চালে পোহৰ ৰশ্মিডাল এফৰ মাজে যাব লাগিছিলে তেন্তে এফৰ মাজে এনেকৈ পাৰ হৈ যাব পাৰিব নি এনেকৈ পাৰ হৈ যাব পাৰিব নি নোৱাৰে কেলে কাৰণ ইয়াত কালাৰ কৰা আছে এই মহাই খাই গ'ল বা নোৱাৰে কাৰণ ইয়াত কালাৰ কৰা আছে তেন্তে এফৰ মাজে পাৰ হৈ যাব নোৱাৰে সেইটো কথা গম পালে এফৰ মাজে পাৰ হৈ যাব নোৱাৰে তেন্তে কি হ'ব ৰিলেশ্যনটো এফৰ লগতে হ'ব যেতিয়া মুখ্য অক্ষ সমান্তৰাল হয় ৰশ্মিবোৰ যেতিয়া পোহৰ ৰশ্মিবোৰ মুখ্য অক্ষ সমান্তৰাল হয় তেতিয়া ৰিলেশ্যনটো এফৰ লগতে হয় অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজে যায় কেতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষ সমান্তৰালকৈ যিবোৰ পোহৰ ৰশ্মি আহিব সেইবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ মাজে যায় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজে যাব নোৱাৰে কাৰণ এইফালে ৰংক আছে তেন্তে ফকাছৰ পৰা ওলাই যোৱা নিচিনা হ'ব এইটো ফকাছ বিন্দু হ'লে ফকাছৰ পৰা ওলাই যোৱা নিচিনা হ'ব মানে ইয়ালৈকে ডট ডট মানে এই পোহৰ ৰশ্মিডাল যিডাল ঘূৰিব ফকাছৰ পৰা ওলাই অহা নিচিনা অনুভৱ হ'ব কল্পনা লাগিব মানে এই বিন্দুটোৰ পৰা অহা নিচিনা তেন্তে কাঁ চিনডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব কাৰোবাৰ মাইকটো অন হৈছে নি চোৱাচোন কাঁ চিনডাল এনেকুৱা হ'ব ঠিক আছে এনেকুৱা হ'ব কনচেপ্টটো বুজি পালানে আকৌ বুজাইছোঁ গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতি হা কোৱা কি কৈছোঁ অঁ কৈছোঁ গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন জানিব হ'লে আমি ৰুল কেইটামান জানিব লাগিব প্ৰথম ৰুলটোত মই লিখাইছোঁ অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ এখন অৱতল দাপোন লৈছা আৰু তাত মুখ্য অক্ষ সমান্তৰালকৈ পোহৰ ৰশ্মি আহিছে বুলি ধৰিছা এইফালে কিবা এটা লাইট জ্বলি আছে বা কিবা এটা বস্তু আছে তাৰপৰা যিবোৰ পোহৰ ৰশ্মি ওলাইছে তাৰ এডাল মুখ্য অক্ষ সমান্তৰালকৈ আহিছে বুলি মই ধৰি লৈছোঁ মুখ্য অক্ষ সমান্তৰালকৈ যিবোৰ ৰশ্মি আহিব সেইবোৰ প্ৰতিফলনৰ পিছত ইয়াত পৰাৰ পিছত যিহেতু পাৰ হৈ যাব নোৱাৰে কাৰণ ইয়াত কালাৰ কৰা আছে তেনে উভতি আহিব উভতি অহাটো প্ৰতিফলন বুলি কয় প্ৰতিফলনৰ পিছত ফকাছৰ মাজে যায় ফকাছ মানে এফৰ মাজে যাব তেন্তে মনত ৰাখিবা এইটো মাইণ্ডত ভৰাই ৰাখিবা যেতিয়া দাপোনখন অৱতল হ'ব আৰু পোহৰ ৰশ্মিডাল আপতিত পোহৰ ৰশ্মিডাল মুখ্য অক্ষ সমান্তৰাল হ'ব মুখ্য অক্ষ মানে তলডাল সমান্তৰাল হ'ব তেতিয়া প্ৰতিফলনৰ পিছত কাৰ মাজে যাব পোহৰ ৰশ্মিডাল এফৰ মাজে যাব কেতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষ সমান্তৰালকৈ আপতিত হ'লে এফৰ মাজে যায় এতিয়া এইবাৰ হা উত্তলৰ ক্ষেত্ৰত এতিয়া আমি এই উত্তল দাপোনখন আঁকি ল'লোঁ এতিয়া মুখ্য অক্ষ সমান্তৰালকৈ এইডাল পোহৰ ৰশ্মি আঁকিছোঁ মানে এইডাল আপতিত ৰশ্মি এতিয়া ইয়াত পৰিলে পৰাৰ পিছত এনেকৈ মুখ্য অক্ষ সমান্তৰাল হ'লে আমি জানো এফৰ মাজে যায় ইয়াত এতিয়া এফৰ মাজে এনেকৈ পাৰ হৈ যাব পাৰিব নি নোৱাৰে কাৰণ ইয়াত কালাৰ কৰা আছে পোহৰ ৰশ্মিডাল এনেকৈ যাব নোৱাৰে তেন্তে পোহৰ ৰশ্মিডাল এইবাৰ কেনেকৈ উভতি যাব এফৰ পৰা ওলাই যোৱা নিচিনা হ'ব এফৰ পৰা এই বিন্দুটোৰ পৰা ওলাই অহা নিচিনা অনুভৱ হ'ব তেন্তে ইয়াত আপতিত ৰশ্মি এইডাল ইয়াত পৰিলে এইডাল প্ৰতিফলিত ৰশ্মি এইকেইডাল জাষ্ট ডট এইটো বুজাবলৈ চেষ্টা কৰিছে যে এই ৰশ্মিডাল এফৰ পৰা ওলাই গৈছে ইয়াৰ বেলেগ একো মিনিং নাই দেই ডট দিয়া মানে ডটকেইটাই কি বুজায় মানে এফৰ পৰা যে এই ৰশ্মিডাল ওলাই গৈছে সেইটো দেখায় এইটো এতিয়া বুজি পালানে সকলোৱে নে এতিয়া প্ৰব্লেম আছে নাপোৱা নাপাইছা ঠিক আছে লিখি লোৱা তেন্তে এইডোখৰলৈকে লিখা হৈছে কোৱা এইটো মাইণ্ডত ভৰাই ৰাখিবা প্ৰথম ৰুলটো কি মুখ্য অক্ষ সমান্তৰাল হ'লে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজে যায় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ পৰা ওলাই অহা যেন লাগে আকৌ কৈছোঁ মুখ্য অক্ষ সমান্তৰাল হ'লে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজে যায় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ পৰা ওলাই অহা যেন লাগে মুখ্য অক্ষ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি অৱতল দাপোনৰ ক্ষেত্ৰত এফৰ মাজে যায় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত এফৰ পৰা ওলাই অহা যেন লাগে মই কেইবাবাৰ কৈ দিলোঁ মনত থাকিব লাগে সকলোৱে লিখা হ'ল নেক্সট 2 নম্বৰ ৰুলটো লিখা তোমালোকে নিজে লিখি লোৱা মই কৈ দিছোঁ অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ দিশে ফকাছৰ মাজেদি যোৱা ৰশ্মিবোৰ অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষ সমান্তৰাল হয়
এইটো অন্য একো নহয়, জাষ্ট আগৰটোৰ উল্টাটো। আগৰটোত কি ক'লে, মুখ্য অক্ষ সমান্তৰাল হ'লে এফৰ মাজেদি যায়। এতিয়া তাক উল্টাকৈ কৈছে, যদিহে পোহৰ ৰশ্মিডাল আপতিত ৰশ্মিডাল এফৰ মাজেদি যায় তেনে মুখ্য অক্ষ সমান্তৰাল হ'ব। জাষ্ট সেইটো কথা কৈছে, অন্য একো কোৱা নাই। এখন অৱতল লাবণ লৈছা ধৰি লোৱা, এইখন তোমাৰ অৱতল লাবণ, ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। আগৰটো উল্টাটো, যিসকলে 1 নম্বৰটো বুজি পালা 2 নম্বৰটো পটককৈ বুজি পাবা। এইটো অৱতল লাবণ, এইটো ধৰি লোৱা পি বিন্দু, ইয়াতে মানতে আছে ধৰি লোৱা চি বিন্দু ভাস্কেন্দ্ৰ, এইটো ধৰি লোৱা এফ। এতিয়া আপতিত ৰশ্মিডাল এফৰ মাজে আহিছে বুলি ধৰিছে তেওঁলোকে। কাৰ মাজেদি আহিছে বুলি ধৰিছে? এফৰ মাজে। এনেকৈ এফৰ মাজে আহি পৰিছে। একদম সৰলৰেখা আঁকিবা, মোৰ সৰলৰেখা ইমান হোৱা নাই কাৰণ হাতেহে আঁকিছোঁ। এনেকৈ এফৰ মাজেদি আহিছে বুলি ধৰিছে, ইয়াত পৰিলে। এতিয়া পৰাৰ পিছত সকলোৱে জানা পাৰ হৈ যাব নোৱাৰে কাৰণ ৰং কৰা আছে, তেন্তে এডাল উভতি যাব লাগিব। কেনেকুৱাকৈ উভতিব? যিহেতু এফৰ মাজে আহিছে সেইডাল মুখ্য অক্ষ সমান্তৰালকৈ উভতিব। মানে আগৰ কেছটো উল্টাটো নহয় জানো? আগৰ কেছটো উল্টাটো। আগৰ কেছটো যিসকলে বুজি পালা এই কেছটোতো একদম খাওককৈ মনত ৰাখিব থাকিব। এইটো সমান্তৰালে মুখ্য অক্ষ সমান্তৰাল। মই যে মুখ্য অক্ষ কৈছোঁ, মুখ্য অক্ষ মানে কি আছিলে? চি আৰু পি সংযোগী ৰেখাডাল, মানে এইডাল মুখ্য অক্ষ। এইডাল যিডাল ৰাখিছোঁ এইডাল মুখ্য অক্ষ সমান্তৰাল হ'ব। কাঁচিনডাল এনেকৈ দিব লাগিব। তেন্তে পোহৰ ৰশ্মিডাল ধৰি লওক বস্তু এটা এইফালে আছে, তেন্তে তাৰপৰা যিডাল পোহৰ ৰশ্মি ওলালে সেইডাল এফৰ মাজে গৈছে বুলি ধৰি লৈছোঁ। এফৰ মাজেদি গ'লে তেন্তে কেনেকুৱা হয়? মুখ্য অক্ষৰ সমান্তৰাল হয়। আগৰটোত কি আছিলে? মুখ্য অক্ষৰ সমান্তৰাল হ'লে এফৰ মাজে যায়। জাষ্ট তাক উল্টাইছোঁ, এফৰ মাজে গ'লে কি হ'ব তেন্তে? এতিয়া দ্বিতীয়টোত মুখ্য অক্ষৰ সমান্তৰাল হ'ব। জাষ্ট তাক উল্টাইছোঁ। প্ৰথমটোত কৈছিলে এফৰ মাজে গ'লে মুখ্য অক্ষৰ সমান্তৰাল হ'ব, এতিয়া কৈছে মুখ্য অক্ষৰ সমান্তৰাল হ'লে, প্ৰথমটোত কৈছে মুখ্য অক্ষৰ সমান্তৰাল হ'লে এফৰ মাজে যাব, আৰু দ্বিতীয়টোত কি ক'লে? এফৰ মাজে গ'লে মুখ্য অক্ষৰ সমান্তৰাল হ'ব। কাৰোবাৰ কনফিউজন আছে নি 1 আৰু 2ত? এইকেইটাত এইটো বুজি পালানে? এই ৰুলটো বুজি পালা সকলোৱে? বুজি পোৱাৰ লগতে এইটো মনতো থাকিব লাগিব দেই, মনত থাকিলেহে আঁকিব পাৰিবা। মই সেইটো বাৰম্বাৰ কৈ আছোঁ। এইটো অৱতলৰ ক্ষেত্ৰত লিখিলোঁ, এইবাৰ লিখা উত্তলৰ ক্ষেত্ৰত। উত্তল দাপোনৰ ক্ষেত্ৰত অঁ মই লিখিয়ে কৈছোঁ বাৰু। উত্তল দাপোনৰ ক্ষেত্ৰত অকণ স্পীড লিখিবা। ফকাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব। এইবাৰ আমি উত্তল দাপোন এখন আঁকিব লাগে। এইটো পি বিন্দু, এইটো ধৰি লোৱা চি বিন্দু, আৰু তাৰ সোঁমাজৰ বিন্দুটোৱে হ'ব এফ, মানে ফকাছ বিন্দু। এতিয়া কি ক'লে তেন্তে? উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ দিশে। এতিয়া এই অৱতল দাপোনৰ ক্ষেত্ৰত আমি এই ৰশ্মিডাল কেনেকৈ আহিছে বুলি ধৰিছিলোঁ? এফৰ মাজে আহিছিলে। এতিয়া ইয়াত এই উত্তল দাপোনৰ ক্ষেত্ৰত পোহৰ ৰশ্মিটো এইটো চাইডৰ পৰা আহিছে বুলি ধৰিব লাগিব, কাৰণ মই বাৰম্বাৰ কৈছোঁ এইটো চাইডৰ পৰা আহিছে বুলি কোৱাৰ কোনো মিনিং নাই, কাৰণ এইটো চাইডে কালাৰ কৰা আছে। তেন্তে এইটো চাইডৰ পৰা আহিছে বুলি ধৰিব হ'লে পোহৰ ৰশ্মিডাল আমি কোনটো কণ্ডিশ্যন চাইছোঁ? এফৰ মাজে আহিবলৈ এইটো চাইডে এফ নাই, চোৱাচোন এফ আছে জানো? নাই। পি এইটো চাইডে এফ নাই, তেন্তে এফৰ দিশে অগ্ৰসৰ, মানে এনেকুৱা এডাল পোহৰ ৰশ্মি যিডাল ৰশ্মি এফৰ ফালে গৈ আছে এফৰ ফালে দেই, এফৰ ফালে গৈ আছে, মানে এফত যোগ হ'বলৈ গৈ আছে, এফৰ ওচৰলৈ গৈ আছে। কিন্তু এই ৰশ্মিডাল আহি আছে, ধৰি লোৱা বস্তুটোৰ পৰা আহি আছে, এনেকৈ আহি ইয়াত পৰিলে। ইয়াৰ পাছত আগবাঢ়িব পাৰিব জানো ৰশ্মিডাল? ইয়াত পৰাৰ পিছত, এই পইণ্টটোত পৰাৰ পিছত আগবাঢ়িব পাৰিব জানো? নোৱাৰে। কেলৈ নোৱাৰে? কাৰণ ৰং কৰা আছে, আগবাঢ়িব নোৱাৰে। ইয়াত যে ডট দিছোঁ সেইটো এনেই কল্পনাৰ কাৰণে দিছোঁ, এইডাল মানে ইয়ালৈ যে গৈ আছিলে সেইটো দেখাইছোঁ। কিন্তু একচুৱেলি বাস্তৱ অৰ্থত যেতিয়া পোহৰ ৰশ্মিডাল আহি থাকিব, এনেকৈ এফৰ দিশলৈ আহি থাকিব, কি ইয়াত পৰাৰ পিছত আৰু পোহৰ ৰশ্মিডাল আগবাঢ়িব নোৱাৰে, কাৰণ এইফালে ৰং কৰা আছে। তেন্তে এইডাল উভতি যাব লাগিব। উভতি যাওঁতে কেনেকৈ উভতি যাব? মুখ্য অক্ষ সমান্তৰাল হ'ব। এতিয়া মুখ্য অক্ষ সমান্তৰাল মানে এনেকৈ উভতি যাবগৈ। ক্লিয়াৰ? এইটো বুজি পালা সকলোৱে? ডাউটটো ক্লিয়াৰ হ'ল? এনেকৈ উভতি যাবগৈ। তেনে কাঁচিনডাল কেনেকুৱা হ'ব? প্ৰথম এনেকুৱা, এইডাল আহি আছিলে, ক'লৈ আহি আছিলে? মুখ্য এফৰ দিশলৈ।
কিন্তু ইয়াত আহি ষ্টপ হৈ গ'ল কাৰণ এইফালে আৰু আগবাঢ়িব নোৱাৰে কাৰণ ৰং কৰা আছে এতিয়া এডাল উভতি যাব লাগিব কেনেকৈ উভতি যাব তলৰডালৰ সমান্তৰালকৈ এডাল উভতি গুচি গ'ল বুজি পালা নে নাপালা কোৱা পাইছো স্যাৰ বাকীসকলে পালা পাইছো স্যাৰ লিখি লোৱা এইকেইটা দুটা ৰুল তেন্তে এতিয়ালৈকে শিকিলোঁ প্ৰথম ৰুলটো কি যদি মুখ্য অক্ষ সমান্তৰাল হয় তেন্তে অৱতল দাপোনৰ ক্ষেত্ৰত এফৰ মাজে যায় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত এফৰ পৰা ওলাই অহা যেন লাগে আৰু দ্বিতীয় ৰুলটো শিকিলোঁ যদি এফৰ মাজে যায় অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষ সমান্তৰাল হয় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত যদি এফৰ দিশলৈ যায় তেতিয়া মুখ্য অক্ষ সমান্তৰাল হয় আল্টিমেট ক'ব গ'লে একেই প্ৰথমটো আৰু ছেকেণ্ডটো একেইটাই হয়নে উল্টাটো জাষ্ট উল্টাটো এটা আনটো উল্টাটো স্যাৰ লিখা হৈছে সকলোৱে লিখা হ'ল হৈছে স্যাৰ এটা 3 নম্বৰ ৰুল হৈছে স্যাৰ ওকে স্যাৰ কেইটা ৰুল আছে 4টা ভাস্কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিবোৰ দুয়োখন দাপোনৰ মানে অৱতলৰ কথাও কৈছে উত্তলৰ কথাও কৈছে দাপোনৰ ক্ষেত্ৰত একে পথেদি উভতি আহে আজি খেল আছে ন উভতি আহে গাড়ী ৰুলকেইটা মনত ৰাখিবা দেই অংকিতা ইয়াত কেলৈ জানিব বিচাৰিছে অংকিতা কলিতা চৰি এইজনী ফাৰ্ষ্ট ইয়াৰটো আছে ন ভাস্কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিবোৰ ৰুলকেইটা বহুত ডিষ্টিংকে মনত ৰাখিবা ৰুলকেইটা যদি মনত থাকে একদম তুমি পাৰিবাই ৰশ্মি চিত্ৰ আঁকিব পাৰিবাই সেইকাৰণে মই কৈ আছোঁ যিহেতু ৰুলকেইটা মনত ৰাখিবা এতিয়া 3 নম্বৰ ৰুলটো কি ভাস্কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিবোৰ দুয়োখন দাপোনৰ ক্ষেত্ৰত দুয়োখন মানে অৱতলৰ কথা কৈছে আৰু উত্তলৰ কথা কৈছে একে পথেদি উভতি আহে এতিয়া মইতো তোমাক ৰশ্মি চিত্ৰহাত বুজাইছোঁ চোৱা কেনেকৈ হ'ব প্ৰথম অৱতল ক্ষেত্ৰখনৰ ক্ষেত্ৰত চোৱা ধৰি লোৱা এখন অৱতল দাপোন বা নহ'ল ধৰি লোৱা এখন অৱতল দাপোন এইটো পি বিন্দু ধৰি লোৱা এইটো ধৰি লোৱা চি বিন্দু এইটো ধৰি লোৱা এফ বিন্দু ওচৰত চলা হা এইটো ধৰি লোৱা চি বিন্দু এইটো ধৰি লোৱা এফ বিন্দু এতিয়া ইয়াত কি কৈছে চাচোন ভাস্কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিবোৰ এতিয়া যদি পোহৰ ৰশ্মিডাল আহিছে সেইডাল পোহৰ ধৰি লোৱা ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ গ'ল কেনেকৈ পাৰ হৈ গ'ল আপতিত ৰশ্মিডাল কেনেকুৱা ভাস্কেন্দ্ৰৰ মাজেদি আহিলে এইফালে বস্তু এটা আছিলে লাইট এটা জ্বলি আছিলে বা কিবা এটা বস্তু আছিলে তাৰ পৰা যিবোৰ পোহৰ ৰশ্মি ওলাইছে তাৰ যিকোনো এটা পোহৰ ৰশ্মি এনেকৈ আহি আছে ধৰি লোৱা কেনেকৈ আহিলে ভাস্কেন্দ্ৰৰ মাজেদি আহিলে সেইকাৰণে কাঁচিডাল এনেকৈ দিম হা কনফিউজ নহবা কাঁচিডাল এনেকৈ দিছোঁ মানে এইফালে আহি আছে আহি ইয়াত পৰিলে এই বিন্দুটোত পোৱাৰ পিছত আৰু আগবাঢ়ি যাব নোৱাৰে কেলৈ কাৰণ এইফালে কালাৰ কৰা আছে আৰু আগবাঢ়ি যাব নোৱাৰে তেন্তে এডাল উভতি যাব লাগিব কেনেকৈ উভতি যাব একেটা পথে উভতি যাব যিটো পথে আহিছিলে একেটা পথে উভতি যাব তেন্তে সদায় মনত ৰাখিবা যেতিয়া চি মাজে পোহৰ ৰশ্মিডাল আহে সেয়া লাগিলে উত্তলে হওক বা লাগিলে অৱতলে হওক একেটা পথে উভতি যায় যেতিয়া চি মাজে পোহৰ ৰশ্মি এডাল আহে চি মানে ভাস্কেন্দ্ৰৰ মাজে যেতিয়া পোহৰ ৰশ্মি এডাল আহে তেতিয়া অৱতলে হওক বা উত্তলে হওক ইয়াততো পাৰ হৈ যাব নোৱাৰে একে পথে উভতি যায় এতিয়া উত্তলৰ ক্ষেত্ৰত আঁকিলে তেন্তে কেনেকুৱা হ'ব ইয়াত দুইখনটো শব্দটো কাটি ইয়াত অৱতল লিখাচোন কাৰণ এই উত্তলৰ কাৰণে ষ্টেটমেণ্টটো অকণমান বলিকে উল্টাকৈ লিখিব লাগিব অৰ্থ একেটাই হয় উল্টাকৈ লিখিব লাগিব ভাস্কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিবোৰ অৱতল দাপোনৰ ক্ষেত্ৰত একে পথেদি উভতি আহে কাৰণ উত্তলৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰ এইফালে নাই নহয় সেইকাৰণে উত্তলৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা সেই শব্দটো লিখিব লাগিব লিখিলে গম পাবা এতিয়া এইটো লিখিবা এইটো লিখাৰ পিছত এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত কি গম পালোঁ তেন্তে চি মাজে যোৱা ৰশ্মিবোৰ একেটা পথে উভতি আহে সেইটো মনত ৰাখিলে হ'ল এতিয়া উত্তলৰ ক্ষেত্ৰত লিখে ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ মই লিখি বুজাই আছোঁ তোমালোকক অগ্ৰসৰ হোৱা ৰশ্মিবোৰ
ৰশ্মিবোৰ উত্তল দাপোনৰ ক্ষেত্ৰত তোমালোকে দুইখনটো কাটি অৱতল কৰি দিবা দেই উত্তল দাপোনৰ ক্ষেত্ৰত একে পথেদি উভতি আহে উভতি এটা কি ক'লে ভাস্কেন্দ্ৰৰ দিশে মানে তাৰ মিনিংটো কি ধৰিলে এখন উত্তল দাপোন এখন উত্তল দাপোন হলে এইটো পি ধৰি লোৱা ইমানটো মানত চি আছে ধৰি লোৱা ইমানটো মানত চি আছে ধৰি লোৱা ইমানটো মানত এফ আছে ধৰি লোৱা এতিয়া আমি প্ৰথম কণ্ডিশ্যনটোত কি শিকিলো এফৰ মাজে যোৱা কিন্তু এইবাৰ চোৱাচোন বস্তুটো এইফালে থাকিব নোৱাৰে মানে পোহৰশ্মি এইফালৰ পৰা অহা কোনো মিনিং নাই তেনে পোহৰশ্মি এইটো চাইডৰ পৰা আহিব লাগিব এতিয়া এইটো চাইডৰ পৰা আহোঁতে পোহৰশ্মিডাল এফৰ মাজে চি মাজে আহিবলৈ চি আছে জানো পি এইটো চাইডে চি আছে জানো নাই সেইকাৰণে আমি লিখিছোঁ ভাস্কেন্দ্ৰৰ দিশে মানে চি দিশে অগ্ৰসৰ হোৱা চি দিশে ধৰি লোৱা পোহৰশ্মিডাল এই চি ওচৰলৈ আহি আছে মানে চিক লগ পাবলৈ আহি আছিলে কাক লগ পাবলৈ আহিছিলে চিক পোহৰশ্মিডাল এনেকৈ আহি আছিলে যাতে চিক লগ পায় পোহৰশ্মিডাল সেইকাৰণে ডট দিছোঁ পোহৰশ্মিডাল এইফালৰ পৰা আহি আছে কেনেকৈ আহিছে চিক লগ পাবলৈ আহিছে কিন্তু এই পইণ্টটোৰ পাছত যেতিয়া এই পইণ্টটো পাব এই পইণ্টটোৰ পাছত পোহৰশ্মিডাল আগবাঢ়িব পাৰিব জানো বাস্তৱত আগবাঢ়িব নোৱাৰে কেনেকৈ পোহৰশ্মিডাল আহি আছিলে কিন্তু এই পইণ্টটো পোৱাৰ পিছত কালা কৰা আছে মানে পোহৰশ্মিডাল পাৰ হৈ যাব নোৱাৰে তেন্তে এডাল উভতি যাব লাগিব এতিয়া প্ৰতিফলন হ'ব তেন্তে কেনেকৈ উভতি যাব একেটা পথে উভতি যাব তেন্তে আহোঁতেও যিটো পথে আহিছিলে যাওঁতেও একেটা পথে যাব কেতিয়া যেতিয়া অৱতল দাপোন হ'ব তেতিয়া চি মাজে আহিলে একেটা পথে যাবগৈ যেতিয়া উত্তল দাপোন হ'ব তেতিয়া চি দিশলৈ যোৱা ৰশ্মিবোৰ একে পথে উভতি যাব এই দুটা পইণ্ট বুজি পালানে এই পইণ্টটো বুজি পালানে এটা পইণ্টে হয় এইটো দুটা নহয় এই পইণ্টটো বুজি পালা ছবিবোৰ ডিষ্টিংকৈ আঁকি যোৱা লিখা হ'ল নি হৈছে ছাৰ বাকীসকলৰ হ'ল পটককৈ লিখি লোৱা জানা আৰু এটা আছে সেইটো ইমান ইম্পৰ্টেণ্ট নাই এই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ ওপৰতে গোটেইখিনি হৈছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ ওপৰতে গোটেইখিনি কনচেপ্ট সোমাই আছে 4 নম্বৰটো লিখাই দিছোঁ বাৰু 4 নম্বৰ ৰুলটো এইটো 3 নম্বৰ হ'ল নহয় এইটো 4 নম্বৰ মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ আপতিত হোৱা ৰশ্মিবোৰ দুইখন দাপোনৰ ক্ষেত্ৰত এইটো দুইখন দাপোনৰ ক্ষেত্ৰত হেলনীয়াকৈ প্ৰতিফলিত হয় এটা কি ক'লে তাৰ মিনিংটো চোৱা ধৰিলে মই প্ৰথম অৱতল দাপোনখন বুজাই দিছোঁ এই 4টা ৰুল মনত ৰাখিবা ইয়াৰ পিছত এতিয়া ৰশ্মি চিত্ৰ আঁকিম ধাম ধুম বুজি পাবা দাপোনখনে আঁকিব পৰা নাই ধৰিলে অৱতল দাপোন এখন তোমালোকে অলপ ভালকৈ কিবা এইটো হ'ল পি এইটো হ'ল চি এইটো হ'ল এফ এতিয়া এই পইণ্টটোত কি কৈছে মুখ্য অক্ষৰ সাপেক্ষে এই তলৰডালৰ সাপেক্ষে হেলনীয়াকৈ আপতিত হোৱা এতিয়া পোহৰশ্মিডাল তুমি চি মাজে আহিছে বা এফৰ মাজে আহিছে মুখ্য অক্ষৰ সমান্তৰাল হৈছে তেনেকৈ কৈ দিয়া নাই পোহৰশ্মিডাল ডাইৰেক্ট পিত পৰিছেই ডাইৰেক্ট ক'ত পৰিছে পিত পৰিছে হেলনীয়াকৈ পৰিছে ধৰি লওক ডাইৰেক্ট পিত পৰিছে ইয়াত পৰিছে ডাইৰেক্ট পিত পোহৰশ্মিডাল এনেকৈ আহিছে আহি ডাইৰেক্ট পিত পৰিছে এতিয়া যদি এনেকুৱাকৈ পৰে তেতিয়া কি হ'ব এতিয়া পিত পৰোঁতে যদিহে মুখ্য অক্ষৰ লগত যদি 30 ডিগ্ৰীত কৈ পৰে কেই ডিগ্ৰী কৈ পৰে 30 ডিগ্ৰী তেন্তে ওলাই যাওঁতে এনেকৈ 30 ডিগ্ৰী কৈ ওলাই যাব কাৰণ এইফালে পাৰ হৈ যাব নোৱাৰে কাৰণ ৰংক আছে তেন্তে উভতিয়ে যাব লাগিব উভতি যাওঁতে 30 ডিগ্ৰী কৰিয়ে উভতিব যদি 45 ডিগ্ৰী কৰি পৰে মুখ্য অক্ষৰ লগত
তেন্তে 45 ডিগ্ৰী কৰিয়ে উভতিব কেলে কাৰণ আমি প্ৰথম ভিডিঅ'টোতে শিকিছিলোঁ আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হ'ব লাগিব তেন্তে আপতন কোণটো যদি মানে হেলনীয়াটো যদি 50 ডিগ্ৰী হয় তেন্তে উভতি যাওঁতে এই কোণটো 50 ডিগ্ৰী হ'ব লাগিব মানে এনেকৈ সমান হেলনীয়াকৈ উভতি যাব সমান হেলনীয়াকৈ উভতি যাব মানে কি ইয়াত হেলনীয়াকৈ বুলি লিখিছে তাৰ মিনিংটো কি যদি 30 ডিগ্ৰী হয় ইয়াতো 30 ডিগ্ৰী হ'ব লাগিব মই কি কৈছোঁ ধৰিব পাৰিছা সকলোৱে মুখ্য অক্ষ সাপেক্ষে হেলনীয়াকৈ আপতিত হোৱা ৰশ্মিবোৰ হেলনীয়াকৈ মানে হেলনীয়াকৈ আহিছে ধৰিলা মুখ্য অক্ষ এটা চি মাজেও অহা নাই এফৰ মাজেও অহা নাই ডাইৰেক্ট পিলে আহিছে হেলনীয়াকৈ যদি 30 ডিগ্ৰী কৈ পেলাই হেলনীয়াকৈ পৰে তেন্তে ওলাই যাওঁতে এইফালৰ কোণটোত কিমান হ'ব 30 ডিগ্ৰী হ'ব মানে সমানকৈ যাব আৰু সমানকৈ হি হ'ব এইখন হ'ল অৱতলৰ ক্ষেত্ৰত ঠিক তেনেকৈ ইয়াত এবাৰ উত্তলৰ ক্ষেত্ৰত চোৱা মই অকাবোৰ অলপ বেয়া হৈছে আৰু তোমালোকে চাই ল'বা এখন ধৰিলা উত্তৰ লাপনৰ ক্ষেত্ৰত এইটো চি এইটো পি চৰি এইটো এফ আৰু এইটো পি এতিয়া ইয়াত পিত পৰিছে ধৰিলা পিত এনেকৈ হেলনীয়াকৈ পৰিছে ডাইৰেক্ট পিত পৰিছে যদি এইপিনে 50 ডিগ্ৰী কৰি পৰে এনে ধৰি লৈছোঁ তেন্তে এইফালে 50 ডিগ্ৰী কৰিয়ে ওলাই যাব মানে সমান হেলনীয়া যিমানটো হেলনীয়াকৈ পৰিব সিমানটো হেলনীয়া কৰি পোহৰশ্মিডাল ওলাই যাব কেলে কাৰণ পাৰ হৈ যাব নোৱাৰে এইকেইটা আছিলে তেন্তে 4টা ৰুল এই 4টা ৰুল যদি ভালকৈ জানা তোমালোকে যিকোনো ৰশ্মি চিত্ৰ আঁকিব পাৰিবা এতিয়া লাষ্টটো লিখি লোৱা এতিয়া মই আগৰকেইটা এবাৰ দেখাই দিম যিসকল লেটকৈ জইন হৈছে স্ক্ৰীনশ্বট লৈ ল'বা এই 4টা ৰুল বহুত ইম্পৰ্টেণ্ট এই 4টা ৰুল মনত ৰাখিবা যিকোনো ধৰণৰ ৰশ্মি চিত্ৰ আঁকিব পাৰিবা দাপোনৰ এইটো লিখা হ'ল নি হ'ল স্যাৰ হ'ল তেনে প্ৰথম ৰুলকেইটা আকৌ এবাৰ মই মনত পেলাই দিছোঁ বুজি পাবলৈ চেষ্টা কৰি লোৱা আৰু যিসকলে না লিখা স্ক্ৰীনশ্বট লৈ লোৱা এই ৰুলকেইটা যদি জানা সকলো ধৰণৰ ৰশ্মি চিত্ৰ আঁকিব পাৰিবা গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মানে প্ৰতিবিম্ব আঁকিব পাৰিবা ৰুল নম্বৰ 1টো হৈছে অৱতল দাপোনৰ মুখ্য অক্ষ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি যায় ইতিমধ্যে আমি অৱতল দাপোন শিকি আহিছোঁ আৰু অৱতল দাপোনৰ মুখ্য অক্ষ সমান্তৰাল মুখ্য অক্ষ মানে তলডাল যিডাল চি আৰু পিৰ মাজে যায় মুখ্য অক্ষ সমান্তৰালকৈ যদি পোহৰশ্মিডাল আহি পৰে ধৰিলা বস্তু এটা এইফালে আছে তাৰপৰা পোহৰশ্মিডাল আহি মুখ্য অক্ষ সমান্তৰালকৈ আহি পৰিলে আৰু সেই পোহৰশ্মিডাল ইয়াত পৰাৰ পিছত পাৰ হৈ যাব নোৱাৰে কাৰণ এইফালে কালাৰ কৰা আছে পাৰ হৈ যাব নোৱাৰে তেন্তে উভতি আহিব কেনেকৈ উভতি আহিব এফৰ মাজে আহিব কেলৈ আহিলে কি আহিলে সেইটো দৰকাৰ নাই আৰু এইটো হয় আৰু তোমালোকে ৰুল হিচাপে মনত ৰাখা এইবোৰ প্ৰমাণো কৰিব পাৰি ৰুল হিচাপে মনত ৰাখা তেন্তে প্ৰথম ৰুলটো কি তেন্তে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত এফৰ মাজেদি যায় ফকাছ মানে কি এফ নহয় নি তেন্তে যদি পোহৰশ্মিডাল অৱতল দাপোনৰ ক্ষেত্ৰত এফ মুখ্য অক্ষ সমান্তৰাল হয় তেন্তে সেইডাল উভতি যাব কেনেকৈ এফৰ মাজেদি উভতি যাব ফকাছ মানে এফ ঠিক আছে তেন্তে প্ৰথম মূলটো কি গম পালোঁ তেন্তে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষ সমান্তৰালকৈ আপতিত হ'লে প্ৰতিফলনৰ পিছত কি হ'ব এফৰ মাজেদি যাব এইডোখৰলৈ কাৰোবাৰ পইণ্ট মানে দিগদাৰ আছে নি নাই সকলোৱে বুজি পাইছা এতিয়া ঠিক তেনেকৈ উত্তলৰ ক্ষেত্ৰত চোৱা উত্তলৰ ক্ষেত্ৰত যদি মুখ্য অক্ষ সমান্তৰাল হয় এইডাল পোহৰশ্মি মুখ্য অক্ষ সমান্তৰাল হৈছে আৰু সেইডালক কয় আপতিত ৰশ্মি এইডাল আপতিত ৰশ্মি হা ইয়াত আহি পৰিলে এইডাল পাৰ হৈ যাব নোৱাৰে সেইডাল কি হ'ব এফৰ মাজেও যাব নোৱাৰে কেলৈ এফৰ মাজে যাব নোৱাৰে এইফালে এফৰ মাজে গ'লে আমাৰ কণ্ট্ৰাডিকশ্যন হৈ যাব কাৰণ ইয়াত কালাৰ কৰা আছে পাৰ হৈ যাব নোৱাৰে সেইডাল কেনেকৈ উভতি যাব এফৰ পৰা ওলাই যোৱা নিচিনা হ'ব সেইকাৰণে লিখিছোঁ উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফকাছৰ পৰা ওলাই অহা যেন লাগে 1 নম্বৰ পইণ্টত কাৰোবাৰ ইছ্যু আছে নি সকলোৱে বুজি পালা মনত ৰ'ল কাৰণ ৰশ্মি চিত্ৰ আঁকিম মই এতিয়া সেইকাৰণে কৈছোঁ মনত ৰ'ল হ'বলৈ হয় স্যাৰ এতিয়া ছেকেণ্ডটো চোৱা ছেকেণ্ডটোত কি কৈছে যদিহে পোহৰশ্মি এডাল এফৰ মাজেদি আহে অৱতল দাপোনৰ ক্ষেত্ৰত সেইডাল মুখ্য অক্ষ সমান্তৰাল হ'ব মানে অৱতল দাপোনৰ ক্ষেত্ৰত পোহৰশ্মিডাল যদি এফৰ মাজেদি আহে এফ মানে ফকাছৰ মাজেদি আহে সেইটোকে লিখিছে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যোৱা ৰশ্মিবোৰ ফকাছৰ মাজেদি এডাল পোহৰশ্মি আহিছে ধৰি লোৱা সেই ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত যেতিয়া প্ৰতিফলন হ'ব ইয়াত আহি পৰিলে পাৰ হৈ যাব নোৱাৰে কাৰণ কেলৈ কালাৰ কৰা আছে সেইডাল মুখ্য অক্ষ সমান্তৰালকৈ উভতি যাব তেন্তে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি পোহৰশ্মি গ'লে প্ৰতিফলনৰ পিছত কেনেকৈ ঘূৰিব মুখ্য অক্ষ সমান্তৰালকৈ ঘূৰিব এতিয়া এইবাৰ উত্তৰলৈ আহা এতিয়া উত্তলৰ ক্ষেত্ৰত পোহৰশ্মিডাল এফৰ মাজেদি যাব নোৱাৰে কাৰণ এফৰ মাজেদি যাবলৈ এইফালে এফ নায়েই তেন্তে এফৰ দিশলৈ গৈছে চোৱাচোন পোহৰশ্মিডাল আহি আছে কোনটো দিশে গৈছে এফৰ ওচৰলৈ গৈছে এফৰ ওচৰলৈ এইডাল আপতিত ৰশ্মি কাচিন সেইকাৰণে এনেকৈ মাৰিছোঁ আহি ইয়াত পৰিলে পৰাৰ পিছত পাৰ হৈ যাব নোৱাৰে আৰু কেলৈ কাৰণ ইয়াত ৰং কৰা আছে তেন্তে এইডাল উভতি যাব লাগিব কেনেকৈ উভতিব ফকাছৰ মাজেদি উভতিব মুখ্য অক্ষ সমান্তৰালকৈ উভতিব তেন্তে আল্টিমেট ক'ব গ'লে ৰুল নম্বৰ 1 আৰু ৰুল নম্বৰ 2 প্ৰায় একেটা উল্টাটো ৰুল নম্বৰ 1ত যিটো হৈছে
উল্টাটো ৰুল নম্বৰ 2ত হৈছে ৰুল নম্বৰ 1ত কি হৈছে মুখ্য অক্ষ সমান্তৰাল হ'লে এফৰ মাজেদি যায় তেনে ৰুল নম্বৰ 2ত কি হৈছে এফৰ মাজেদি গ'লে মুখ্য অক্ষ সমান্তৰাল হয় আৰু ৰুল নম্বৰ 1ত কি হৈছে উত্তলৰ ক্ষেত্ৰত মুখ্য অক্ষ সমান্তৰাল হ'লে এফৰ পৰা ওলাই অহা যেন লাগে এতিয়া ৰুল নম্বৰ 2ত কি হৈছে এফৰ দিশলৈ গ'লে মুখ্য অক্ষ সমান্তৰাল হয় মানে আল্টিমেট ক'ব গ'লে একেটাই জাষ্ট উল্টাটো থাৰ্ডটো একদম ইজি অৱতল লাবনৰ ক্ষেত্ৰত চি মাজেৰে যিবোৰ পোহৰ ৰশ্মি যাব সেইবোৰ একেটা পথে উভতি আহিব যিটো বাটে যাব হেকে একেটা বাটে উভতি যাব চি অৱতলৰ ক্ষেত্ৰত এতিয়া উত্তলৰ ক্ষেত্ৰত চি মাজে যাবলৈ চি পইণ্টটো এইফালে নায়েই তেন্তে চি দিশলৈ যোৱা ৰশ্মিবোৰ যিটো দিশে যাব সেই একেটা দিশে ঘূৰি আহিব মানে চি ওচৰলৈ গৈ আছিলে ধৰি লোৱা কিন্তু ইয়াত গৈ পেলাই ষ্টপ হৈ গ'ল আগবাঢ়িব নোৱাৰিলে কাৰণ ৰং কৰা আছে সেইটো একেটা পথে উভতি যাব তেন্তে 4 নম্বৰটো ইমান ইউজ নহয় হ'লেও লিখা দিছোঁ দুইখন দাপোনৰ ক্ষেত্ৰত মানে পিত যদি হাইলনীয়াকৈ পোহৰ ৰশ্মিডাল পৰে ইয়াত আপতিত ৰশ্মি কোনডাল আপতিত ৰশ্মি চিনি পাব লাগিব যিডাল পৰে সেইডাল আপতিত যিডাল ঘূৰি আহে সেইডাল প্ৰতিফলিত এতিয়া ইয়াত পৰিছে পৌতে ধৰিলা 30 ডিগ্ৰী কোণকৈ পৰিছে তেনে উভতি আহোঁতে 30 ডিগ্ৰী কোণকৈ উভতিব মানে সমান হেলনীয়াকৈ উভতিব ইয়াত যদি 45 ডিগ্ৰী কোণকৈ পৰে তেনে 45 ডিগ্ৰী কোণকৈয়ে উভতিব দুইখন দাপোনৰ ক্ষেত্ৰত একেটাই তেন্তে ৰুলকেইটা বুজি পালা আছে এতিয়া আমি ৰশ্মি চিত্ৰ আঁকিম হা ৰশ্মি চিত্ৰ তেন্তে দুইখন দাপোনৰ ক্ষেত্ৰত বেলেগ বেলেগকৈ আঁকিব লাগিব আমি প্ৰথম অৱতলৰ ক্ষেত্ৰত আঁকিম নহ'লে বহীখন তোমালোকে যে এতিয়া এনেকৈ লিখি আছে হয় না বহীখন এনেকৈ লিখি আছে বহীখন এতিয়া পথালিকৈ ল'বা হা বহীখন পথালিকৈ ল'বা জাষ্ট এনেকুৱা বহী নওক পথালিকৈ ল'বা এতিয়া টেবুল বনাম মই কি ক'লোঁ ধৰিব পাৰিলা সকলোৱে তোমালোকে বহীখন এতিয়া এনেকৈ লিখি আছে নাই যদি কোনোবা মাজৰ পেজত আছে তেতিয়া সেই পেজখন বাদ দি দিয়া নতুন এখন পেজ লোৱা একদম কোনোবাই যদি একদম প্ৰথম পেজৰ পৰা ষ্টাৰ্টিং কৰিছা তেওঁলোকে বাৰু ভালেই কথা আৰু কোনোবাই যদি মাছ পালাগৈ তেওঁলোকে সেই পেজখন এৰি দিয়া নতুন এখন লোৱা নতুনখনৰ এনেকৈ হেৰি কৰিবা পথালি কৰি দিবা বহীখন পথালি কৰিবা মই কি ক'লোঁ ধৰিব পাৰিলা নাই সকলোৱে অঁ পাৰিলা অঁ এতিয়া ঠিক আছে বহীখন পথালি কৰি ওপৰত হেডিংটো লগাই ল'বা অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন অৱতল সৰুকৈ লগাবা হেডিংটো ইমান ডাঙৰকৈ নিলিখিবা অৱতল দাপোনৰ দ্বাৰা আৰু স্কেল ল'বা দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন বহীখন পথালি কৰি ল'বা হা পথালি কৰি ল'বা এতিয়া স্কেলৰ সহায়ত আঁচ পাৰি ল'বা এনেকৈ প্ৰথমটো লিখিবা লক্ষ্য বস্তুৰ অৱস্থান 2 নম্বৰটো লিখিবা প্ৰতিবিম্বৰ অৱস্থান প্ৰথমবোৰ সৰু সৰু হয় 3 নম্বৰটো লিখিবা প্ৰতিবিম্বৰ আকাৰ বেছি ডাঙৰ নকৰিবা সৰু সৰু প্ৰথম 4টা সৰু সৰু 4 নম্বৰটো লিখিবা প্ৰতিবিম্বৰ প্ৰকৃতি 5টা কলম বনাইছোঁ হা 1টা 2টা 3টা 4টা 5টা লাষ্টটো চবতকৈ ডাঙৰ কৰিবা এইকেইটা প্ৰথম 4টা সৰু সৰু একদমো খাবলৈ নোপোৱা নকৰিবা আৰু সৰু সৰু লাষ্টটো চবতকৈ ডাঙৰ কৰিবা প্ৰথমটোত লিখিবা লক্ষ্য বস্তুৰ স্থান বা লক্ষ্য বস্তুৰ অৱস্থান দ্বিতীয়টো লিখিবা প্ৰতিবিম্বৰ অৱস্থান ৰুলকেইটা মনত থাকিলে নিশ্চয় সকলোৱে প্ৰতিবিম্বৰ অৱস্থান তেতিয়া এইকেইটা বেছি ভালকৈ বুজি পাবা নেক্সট প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ নেক্সট লিখিবা প্ৰতিবিম্বৰ প্ৰকৃতি নেক্সট লিখিবা ৰশ্মি চিত্ৰ হ'লনে এডোখৰলৈকে এতিয়া আমি বেসিক্যালি কি কৰিম অৱতল দাপোনৰ দ্বাৰা কেনেকৈ প্ৰতিবিম্ব গঠন হয় সেইটো পঢ়িম এতিয়া প্ৰতিবিম্ব মানে কি চোৱা এখন ধৰিলা দাপোন এখন আছে দাপোন এখনৰ আগত তুমি যিটো বস্তু ৰাখিবা ধৰিলা কিবা এটা বস্তু এটা ৰাখিছা মানুহ গৰু গাধ জলহস্তী যিকোনো কিবা এটা ৰাখিছা সেই যিটো বস্তু ৰাখিছা সেই বস্তুটোক কয় লক্ষ্য বস্তু সেই বস্তুটোক কয় লক্ষ্য বস্তু
ইংলিছত ক'লে কি বুলি কয় অবজেক্ট বুলি কয় ঠিক আছে এতিয়া সেই বস্তুটো সাপেক্ষে দাপোনখনৰ এটা তুমি দাপোনখনত সেই বস্তুটো আকৌ দেখিবা তুমি যদি মানুহটোৱে নিজেই যদি থিয় হৈ দিয়া দাপোনখনত আমি আকৌ নিজকে দাপোনখনত দেখো নে দেখো মানে তুমি যিটো দেখিবা আকৌ মানে এই বস্তুটো যিটো ৰাখিবা তাৰ যিটো আকৌ এটা ফৰ্মেশ্যন হ'ব সেইটো ক'ব প্ৰতিবিম্ব তেনে প্ৰতিবিম্ব মই এনে সাধাৰণ ভাষাত বুজাইছো তুমি দাপোন এখনৰ আগত থিয় হৈ দিছা তুমি নিজে হ'বা লক্ষ্য বস্তু আৰু দাপোনখনৰ ভিতৰত তুমি নিজকে দেখি পাবা সেইটো হ'ব তোমাৰ প্ৰতিবিম্ব ঠিক আছে তেনে লক্ষ্য বস্তু আৰু প্ৰতিবিম্ব ক্লিয়াৰ হ'ল তোমালোকে বুজি পালানে এনে আইডিয়াটো আহিলে ন লক্ষ্য বস্তু কি প্ৰতিবিম্ব কি বুজি পালা নহয় পালা নাই প্ৰতিবিম্ব এনে আইডিয়াটো আহিছে ন এনে মানে সাইন্টিফিক ল্যাঙ্গুৱেজত কোৱা নাই জাস্ট এনে কথাটো কৈছো যদি দাপোন এখনৰ আগত তুমি থিয় হৈছা এখন যিকোনো দাপোন হ'ব পাৰে সেই দাপোনখনৰ নাকিবা হা থিয় হৈছা তেনে তুমি নিজে মানে যিটো ৰিয়েল সেইটো হ'ব বস্তু লক্ষ্য বস্তু আৰু তোমাৰ হেতু যিটো প্ৰতিবিম্ব দাপোনখনত গঠন হ'ব সেইটো হ'ব প্ৰতিবিম্ব মানে যিটো গঠন হ'ব সেইটো হ'ব প্ৰতিবিম্ব এতিয়া আমি অবতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন এতিয়া অবতল দাপোনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে সেইটো শিকিম অবতল দাপোনখন ধুনীয়াকৈ আঁকি ল'বা এনেকুৱাকৈ আঁকি ল'বা আৰু স্কেলৰ হিচাপটো মই দি দিছোঁ তেতিয়া ধুনীয়া ধুনীয়া ওলাব হা স্কেলৰ হিচাপটো মই কৈ দিছোঁ তেতিয়া ধুনীয়া ধুনীয়া ওলাব তোমালোকে এই পইণ্টটো এনেকৈতো আঁকিব গম পালা এনেকৈ বেছি বেকাও কৰিব নালাগে মই আগৰ ক্লাছটোত কৈছিলোঁ আৰু যিটো পইণ্ট হ'ল এইটো পি হ'ব এতিয়া এই পিৰ পৰা 6 চেণ্টিমিটাৰ মানৰ দূৰত্বত চিটো ল'বা তোমালোকে স্কেলে জুখিব জানা ন সৰু স্কেলডাল যে আহে জ্যামিতিত সেইডালেও জুখি ল'ব পি আঁকা ৰশ্মি চিটো আঁকিলে আঁকিবই লাগিব পিৰ পৰা 6 চেণ্টিমিটাৰ মানৰ দূৰত্বত চিটো লিখা 6 চেণ্টিমিটাৰ মানৰ নহয় 6 চেণ্টিমিটাৰ একজেক্ট লোৱা তেতিয়া ৰশ্মি চিটোবোৰ একজেক্ট আহে কি ক'লো মই পিটোতো গম পালে আৰু মেৰু তাৰ পৰা 6 চেণ্টিমিটাৰ দূৰত্বত চিটো লোৱা তেন্তে এফটো কিমান হ'ব তাৰ মাজত হ'লে কিমান হ'ব 3 চেণ্টিমিটাৰ পিৰ পৰা 3 চেণ্টিমিটাৰ দূৰত্বত এফটো হ'ব মানে এফটো একদম হু মাজত মানে বেসিক্যালি পিৰ পৰা 3 চেণ্টিমিটাৰ দূৰত্বত এফৰ পৰা 3 চেণ্টিমিটাৰ দূৰত্বত সি মানে বেসিক্যালি পিৰ পৰা 6 চেণ্টিমিটাৰ দূৰত্বত সিটো আঁকি তাক একদম সমানে ভাগ কৰিছো এফ এৰখলে বুজি পালা নাই এতিয়া চা লক্ষ্য বস্তু এটা অৱস্থান মানে লক্ষ্য বস্তুটা যদি তুমি চেঞ্জ কৰি থাকা ধৰিলা তুমি এই দাপোনখনৰ আগতে মানুহ এটা যদি এইটো পজিশনত ৰাখিছা মানুহটো এটা প্ৰতিবিম্ব ইয়াত দেখি পাবা ঠিক তেনেকৈ তুমি যদি মানুহটোক চেঞ্জ কৰি দিয়া দাপোনখনৰ আগত যিটো ৰিয়েল মানুহ আছে মানুহটোক যদি চেঞ্জ কৰি দিয়া তেন্তে মানুহটো সাপেক্ষে যিটো প্ৰতিবিম্ব গঠন হ'ব সেইটো চেঞ্জ হৈ যাব ঠিক তেনেকৈ মানুহটো ইয়ালৈ যদি লৈ না তেতিয়া প্ৰতিবিম্বটো চেঞ্জ হ'ব সেইটো একদম অবিয়াছ কথা তুমি ঘৰটো সেইটো প্ৰমাণ কৰিব পাৰা নিজে যদি তুমি দাপোনখন বা আইনাখনৰ আগত থিয় হৈ দিয়া ধৰিলা তুমি আকৌ দুখোজ পাছলৈ গুচি আহিলা তোমাৰ প্ৰতিবিম্বটো চেঞ্জ হৈ যাব নে সৰু হৈ যাব যদি আগলৈ যোৱা প্ৰতিবিম্বটো কি হৈ যাব ডাঙৰ হৈ যাব ঠিক এনেকুৱা কথা মানে প্ৰতিবিম্বৰ অৱস্থানৰ লগত লক্ষ্য বস্তু অৱস্থানটো ডিপেন্ড কৰে প্ৰতিবিম্বটো হেতুৱে আকৌ বা এনেকৈ ক'ব পৰা লক্ষ্য বস্তু অৱস্থানৰ লগত প্ৰতিবিম্ব অৱস্থানটো ডিপেন্ড কৰে তুমি লক্ষ্য বস্তুটো ক'ত ৰাখিছা সেইটো সাপেক্ষে প্ৰতিবিম্বৰ অৱস্থানটো ক'ত আছে বা ক'ত হ'ব সেইটো ওলাব হেহে আমি ইয়াত কেইটামান কেছ পঢ়িম মানে অবতল দাপোনৰ ক্ষেত্ৰত এবাৰ লক্ষ্য বস্তুটো ধৰিলা সিট ৰাখিম এবাৰ লক্ষ্য বস্তুটো ধৰিলা এফত ৰাখিম এবাৰ লক্ষ্য বস্তুটো ধৰিলা এফ আৰু সি মাজত ৰাখিম তেনেকুৱা কৰিম বুজি পালানে কথাটো বুজি পালা নাই পাইছো স্যাৰ আৰু গোটেই লেসনটোত আমি লক্ষ্য বস্তুক এনেকৈ মানুহ চানু লক্ষ্য বস্তুবোৰ তেনেকুৱা টাইপৰ কিবাই হয় মানুহ চানু কিন্তু মানুহ চানু এনেকুৱা আঁকি থাকো জাস্ট বিজ্ঞানৰ ভাষাত এনেকুৱা ৰেখা এটা আঁকিম সেই ৰেখাডালে লক্ষ্য বস্তু বুজাব এনেকৈ জাস্ট এনেকুৱা ৰেখা এটা আঁকিম হা ৰেখাডালৰ অৱস্থানটো মানে চেঞ্জ কৰি থাকিম এবাৰ সিট ৰাখিম মানে লক্ষ্য বস্তুটো সিট ৰাখিছোঁ এবাৰ এফত ৰাখিম মানে লক্ষ্য বস্তুটো এফত ৰাখিছোঁ তেনেকৈ চেঞ্জ কৰি থাকিম এতিয়া প্ৰথমটোত আমি ৰাখিম অসীমত প্ৰথম লক্ষ্য বস্তু অৱস্থানটো কি কৰিম অসীমত এডাল মুখ্য অক্ষ এতিয়া বিজ্ঞানৰ ভাষাত অসীম মানে কি জানা অসীম মানে বহুত দূৰত এই দাপোনখনৰ পৰা ধৰিলে বহুত দূৰত বস্তু এটা আছে লক্ষ্য বস্তু এটা আছে দাপোনখনৰ পৰা কিমান দূৰত বহুত দূৰত লক্ষ্য বস্তু এটা আছে তেতিয়া হেতুকে আমি কি বুলি ক'ম বিজ্ঞানৰ ভাষাত অসীমত লক্ষ্য বস্তু এটা আছে বুলি ধৰিম অসীম মানে বিজ্ঞানৰ ভাষাত কি বুজিম আমি তেন্তে বহুত দূৰত তেন্তে লক্ষ্য বস্তুটো আমাৰ এবাৰ ক'ত ল'ব লাগে বহুত দূৰত ল'ব লাগে বহুত দূৰত মেৰু এইটো হ'ল মেৰু এইটো হ'ল এফ এইটো হ'ল সি আৰু সিটো কিমানত লৈছোঁ 6 চেণ্টিমিটাৰ দূৰত্বত আৰু এই দাপোনখনৰ পৰা বহুত দূৰত আমাৰ এইফালে বস্তু এটা আছে
এতিয়া সেই বস্তুটো এইফালে ক'ৰবাত আছে এইফালে আঁকিব নালাগে তেন্তে তাৰ পৰা পোহৰ ৰশ্মি ওলাব এতিয়া সেই পোহৰ ৰশ্মিৰ সহায়ত আমি ইয়াৰ প্ৰতিবিম্ব আঁকিব পাৰিম সদায় মনত ৰাখিবা প্ৰতিবিম্ব আঁকিবলৈ তোমালোকে ষ্টাম্প মাৰি লিখিও থব পৰা আগৰ কাগজখনৰ পেজ থাকি গৈছিলে নহয় তোমালোকৰ ষ্টাম্প মাৰি লিখি থব পৰা প্ৰতিবিম্ব পাবলৈ অতি কমেও দুডাল পোহৰ ৰশ্মিৰ প্ৰয়োজন কিবা এটা বস্তু ধৰিলে প্ৰতিবিম্ব আঁকিব লাগে প্ৰতিবিম্বটো আঁকিব হলে তুমি অতি কমে মিনিমাম দুডাল পোহৰ ৰশ্মি আঁকিবই লাগিব দুডাল আৰু সদায় সেইকাৰণে আমি এই গোটেই লেসনটো দুডালে আঁকিম আৰু তাতকৈ বেছি নাআঁকো কিন্তু মিনিমাম দুডাল আঁকিবই লাগিব এডালৰ দ্বাৰা কোনো এটা বস্তু প্ৰতিবিম্ব পাব নোৱাৰি সেইকাৰণে তোমালোকে আগৰ পেজখনত য'ত পেজ থাকি গৈছিলে তাতে এই লাইনটো লিখি ল'বা প্ৰতিবিম্ব পাবলৈ অতি কমেও দুডাল পোহৰ ৰশ্মিৰ প্ৰয়োজন ঠিক আছে তেন্তে এইফালে কিবা এটা বস্তু এটা আছে এই বস্তুটো আমাক এটা প্ৰতিবিম্ব লাগে তেন্তে এই বস্তুটোৰ পৰা দুডাল পোহৰ ৰশ্মি আঁকিব লাগিব ঠিক আছে এতিয়া তুমি দুডাল পোহৰ ৰশ্মি এই চাৰিটা কণ্ডিশ্যন পঢ়িছিলা যে এই চাৰিটা কণ্ডিশ্যনত যিকোনো এটা মানে যেনেকৈ নাআঁকা সেইটো তোমাৰ কথা আৰু তুমি মিলাই মেলি সুবিধামতে আঁকিব পাৰা এতিয়া এই বস্তুটোৰ পৰা এডাল পোহৰ ৰশ্মি এনেকৈ মই মুখ্য অক্ষ সমান্তৰালকৈ গৈছে বুলি ধৰিব পাৰিমনে পাৰিম এডাল পোহৰ ৰশ্মি এনেকৈ মুখ্য অক্ষ সমান্তৰালকৈ আহি আছে বুলি ধৰিব পাৰিম সেইকাৰণে ডট ডট দি দিছোঁ মুখ্য অক্ষ সমান্তৰালকৈ আহি আছে বস্তুটোৰ পৰা ঠিক আছে দুডাল লাগে দেই পোহৰ ৰশ্মি কেইডাল লাগে দুডাল এডাল আহিলে পৰিলে এতিয়া এডাল কেনেকৈ উভতি যাব মোক কোনে ক'ব পাৰিবা এডাল পৰাৰ পিছত কেনেকৈ উভতি যাব এতিয়া এডাল ফকাছৰ মাজে কেলে কাৰণ মুখ্য অক্ষ সমান্তৰালকৈ আহিছে তেন্তে এই পোহৰ ৰশ্মিডাল ফকাছৰ মাজেৰে যাব এফৰ মাজে যাব ওকে তেন্তে কাঁচিনডাল এইবাৰ এইফালে দিছিলোঁ এইবাৰ ইয়াত কাঁচিনডাল এনেকুৱা হ'ব কাৰণ এফৰ মাজে এনেকৈ আহিছে ওকে এতিয়া মই ক'লোঁ কি কোনোবা এটা বস্তুৰ প্ৰতিবিম্ব পাব হ'লে অতি কমেও দুডাল ৰশ্মিৰ প্ৰয়োজন দুডাল ইয়াত অতি কমেও দুডাল প্ৰতিফলিত ৰশ্মি ইয়াত প্ৰতিফলিত বুলি লিখি ল'বা হা প্ৰতিফলিত ৰশ্মি অকল ৰশ্মি লিখিলে ভুল হৈ যাব প্ৰতিফলিত ৰশ্মি কোনোবা এটা বস্তু প্ৰতিবিম্ব পাবলৈ অতি কমেও দুডাল প্ৰতিফলিত ৰশ্মিৰ প্ৰয়োজন তেন্তে এডাল পালোঁ এডাল প্ৰতিফলিত ৰশ্মি এডাল হয়নে এই বস্তু এইডালৰ সাপেক্ষে এডাল প্ৰতিফলিত ৰশ্মি এডাল তেন্তে আমাক আৰু এডাল লাগে এতিয়া সেইডাল কেনেকৈ পাম এতিয়া বস্তুটো যেতিয়া অসীমত থাকিব বস্তুটো অসীমত থাকিলে তুমি তাৰ পৰা যিবোৰ পোহৰ ৰশ্মি আহিছে সেই পোহৰ ৰশ্মিবোৰ মুখ্য অক্ষ ওপৰেও আহিছে বুলি ধৰিব পাৰিবা মই কি কৈছোঁ মন দি শুনিবা আৰু মুখ্য অক্ষ তলে আহিছে বুলি ধৰিব পাৰিবা অনলি কেতিয়া অসীমত থাকিলেহে দেই বাকিব নোৱাৰা যেতিয়া বস্তু এটা অসীমত থাকিব তেতিয়া তাৰ পৰা অহা পোহৰ ৰশ্মিবোৰ মুখ্য অক্ষ ওপৰেও আহিছে বুলি ধৰিব পাৰিবা আৰু তলেও আহিছে বুলি ধৰিব পাৰিবা এতিয়া আমাক এডাল আঁকিলোঁ প্ৰতিফলিত ৰশ্মি এডাল আমাক আৰু এডাল লাগে আৰু এডালৰ কাৰণে কি কৰিব পাৰিম আমি মুখ্য অক্ষ তলে এডাল আহিছে বুলি ধৰিব পাৰিমনে এনেকৈ তলে এডাল আহিছে বুলি ধৰিব পাৰিম মুখ্য অক্ষ সমান্তৰালকৈ সেই বস্তুটোৰ পৰা আহিছে কিন্তু এইটো কেতিয়া ধৰিব পাৰিবা অনলি অসীমত থাকিলেহে ধৰিব পাৰিবা কাৰণ অসীমত থাকিলে বহুত দূৰৰ পৰা আহিছে বুলি ধৰোঁ বহুত দূৰৰ পৰা আহিছে বুলি ধৰিলে ওপৰেও আহিছে বুলি ধৰিব পাৰোঁ তলেও আহিছে বুলি ধৰিব পাৰোঁ এতিয়া মুখ্য অক্ষ সমান্তৰালকৈ আহি আছে এডাল পৰিলে ইয়াত এতিয়া পৰাৰ পিছত এইডাল কি হয় পাৰ হৈ যাব নোৱাৰে এইডাল কেনেকৈ উভতিব কোনে ক'ব পাৰিবা এইডাল কেনেকৈ উভতিব কাৰণ এইডাল মুখ্য অক্ষ সমান্তৰালকৈ আহিছে এইডালো ফকাছৰ মাজেই যাব মানে এফৰ মাজেই যাব এইডালো কাৰ মাজে যাব এফৰ মাজেই যাব তেন্তে এডাল প্ৰতিফলিত ৰশ্মি এইডাল পাই থৈছিলোঁ কোনডাল পাইছিলোঁ এইডাল ৰঙা কৰিলোঁ এইডাল পাই থৈছিলোঁ এতিয়া আনডাল প্ৰতিফলিত ৰশ্মি এইডাল চোৱাচোন এইডাল দুডাল প্ৰতিফলিত ৰশ্মি পাই গ'লোঁ তেন্তে আমি এতিয়া প্ৰতিবিম্ব পাম ইয়াতে আৰু এটা লাইন লিখি থ'ব পাৰা প্ৰতিফলিত ৰশ্মি দুডালে যিটো বিন্দুত কটাকটি কৰিব যিটো বিন্দুত সেইটো আগৰ পেজখনত থাকি গৈছিলে ন পেজ আগৰখনত তাত লিখি ল'বা যিটো বিন্দুত কটাকটি কৰিব তাতে প্ৰতিবিম্ব গঠন হ'ব তাতে প্ৰতিবিম্ব গঠন হ'ব তেন্তে চোৱাচোন ইয়াত প্ৰতিফলিত ৰশ্মি প্ৰথমডাল কোনডাল আছিলে প্ৰথমডাল এইডাল আকৌ বুজাইছোঁ চোৱা বস্তুটো এইফালে ক'ৰবাত আছিলে তাৰ পৰা পোহৰ ৰশ্মিডাল এনেকৈ আহি আছে মুখ্য অক্ষ সমান্তৰালকৈ আহি আছে এইডাল আপতিত হ'ল দেই এতিয়া এইডাল উভতিলে তেন্তে প্ৰথম প্ৰতিফলিত ৰশ্মি কোনডাল এইডাল
এটা দ্বিতীয়ডাল চোৱাচোন দ্বিতীয়ডালৰ কাৰণে আমি পোহৰ ৰশ্মিডাল মুখ্য অক্ষ তলেও আহিছে বুলি ধৰিব পাৰি সেইটো কেতিয়া পাৰি অনলি যেতিয়া অসীমত থাকিব এতিয়া মুখ্য অক্ষ তলে আহি আছে এডাল আপতিত ৰশ্মি এডাল ইয়াত পৰিলে এতিয়া এডাল উভতিলে মানে ডেট মিন্স এডাল কি প্ৰতিফলিত ৰশ্মি ইয়াত কাঁচিডাল মাৰিব থাকি গ'ল দেই ইয়াত কাঁচিডাল মাৰি দিবা এডাল এনেকৈ গৈছে ন ইয়াত কাঁচিডাল মাৰি দিবা মানে এইফালে হৈছে এতিয়া প্ৰতিফলিত ৰশ্মি এডাল আৰু এডাল এতিয়া আমি এই পইণ্টত কি লিখিলোঁ প্ৰতিফলিত ৰশ্মি দুডালে যিটো বিন্দুত কটাকটি কৰিব তাতে প্ৰতিবিম্ব গঠন হ'ব এতিয়া মোক কোনে ক'ব পাৰিবা প্ৰতিফলিত ৰশ্মি দুডালে ক'ত কটাকটি কৰিছে ক'ত কটাকটি কৰিছে এফত কটাকটি কৰিছে ওকে তেন্তে প্ৰতিবিম্ব অৱস্থানটো কি হ'ব তেন্তে আমাৰ ফ'কাছ এফত কাৰোবাৰ এইটো ডাউট আছে নেকি কোৱা ফ'কাছ এফ এতিয়া আমি গোটেই টেবুলখন এই ৰশ্মি চিত্ৰ সহায়তে ফিল কৰিব পাৰিম এইবোৰ মুখস্থ ৰাখিব নালাগে স্কুলত যদিও মুখস্থ ৰাখিবলৈ কয় মুখস্থ নাৰাখিবা কাৰণ ৰশ্মি চিত্ৰটো ৰাখিব পাৰিলে গোটেইবোৰ অট'মেটিক ওলাই যাব তেন্তে প্ৰতিবিম্ব অৱস্থান কি তেন্তে ফ'কাছ এফত কেতিয়া যেতিয়া অসীমত লক্ষ্যবস্তু এটা ৰাখিবা তেন্তে অৱতল লাভনৰ ক্ষেত্ৰত অসীমত যদি লক্ষ্যবস্তু এটা ৰাখা তাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব এফত গঠন হ'ব এতিয়া প্ৰতিবিম্ব আকাৰ মানে কি চোৱা প্ৰতিবিম্ব আকাৰ মানে প্ৰতিবিম্বটো কিমান ডাঙৰ হ'ল কিমান সৰু হ'ল সেইটো বুজায় এতিয়া তুমি ধৰিলা ঘৰৰ আইনা এখন সন্মুখত যদি থিয় হোৱা তুমি যিমানটো ওখ সিমানটোৱে দেখিবা তুমি যদি 5 ফুট ওখ 5 ফুটে দেখিবা নিজক যদি 6 ফুট ওখ 6 ফুটে দেখিবা কিন্তু সব দাপোনৰ ক্ষেত্ৰত তেনেকুৱা নহয় অৱতলে হওক বা উতলে হওক তেনেকুৱা দাপোনৰ ক্ষেত্ৰত তোমাৰ যিটো লক্ষ্যবস্তু হ'ব তাতকৈ সদায় প্ৰতিবিম্বটো হয়তো কেতিয়াবা সৰু হয় কেতিয়াবা ডাঙৰ হয় সমান সাইজৰ নহয় আমাৰ ঘৰৰ দাপোনবোৰ সমতল দাপোন সেইকাৰণে সমান সাইজৰ হয় কিন্তু গোলাকাৰ দাপোনত সদায় সমান সাইজ নহয় তুমি সেইটো প্ৰমাণটো কেনে কৰিব পাৰা জানানে তুমি ঘৰ এই চামুচবোৰ যে চামুচ এখন ল'বা ষ্টিলৰ চামুচবোৰ থাকে যে ঘৰ আমাৰ ষ্টিলৰ চামুচ এখন ল'বা ষ্টিলৰ চামুচখনৰ এই ফাইলটো কি হয় অৱতল হয় আৰু আন ফালৰ পৰা চাব গ'লে বাহিৰৰ চাইডটো উত্তল হয় তুমি মুখখন চাবাচোন বা চামুচখনৰ তোমাৰ মুখখন যিমান ডাঙৰ তাতকৈ তুমি সৰু দেখিবা হয়নে আৰু এটা সময়ত কি এটা চাইডে ওলোটাও দেখি মানে মই এইটো ক'বলৈ বিচাৰিছোঁ মানে সদায় লক্ষ্যবস্তুৰ সমানে মানে প্ৰতিবিম্বটো গঠন নহয় কেতিয়াবা প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু হৈ যায় আৰু কেতিয়াবা ডাঙৰ হৈ যায় সেইটোকে আকাৰ বুলি কৈছোঁ প্ৰতিবিম্ব আকাৰ মানে প্ৰতিবিম্বটো সৰু হ'ল নে ডাঙৰ হ'ল বুজি পালানে কথাটো মই কি কৈছোঁ প্ৰতিবিম্ব আকাৰ মানে কি প্ৰতিবিম্ব আকাৰ মানে কি প্ৰতিবিম্বটো কিমান সৰু হ'ল বা ডাঙৰ হ'ল সেইটো বুজায় মানে প্ৰতিবিম্বটো সৰু হ'ল নে ডাঙৰ হ'ল এতিয়া চাচোন ইয়াত প্ৰতিবিম্বটো গঠন হ'ল ক'ত গঠন হ'ল এই এফত গঠন হ'ল হা প্ৰতিবিম্বটো ক'ত গঠন হ'ল এফত গঠন হ'ল এতিয়া প্ৰতিবিম্বটো তুমি দেখিছা নি ইয়াত গঠন হ'ল দেখিছা নি তুমি প্ৰতিবিম্বটো দেখিছা নাই দেখা মানে কি একদম সৰু হিচাপে গঠন হ'ল মানে ইয়াত বিন্দু হিচাপে গঠন হ'ল যদি এনেকুৱা আঁচ হিচাপে গঠন হ'লহেঁতেন আমি দেখিলোহেঁতেন বাকী নেক্সট ৰশ্মি চিত্ৰটো আঁকিলে তোমালোকৰ ডাউটটো ক্লিয়াৰ হৈ যাব কেতিয়া দেখিম কিন্তু ইয়াত দেখা নাই ইয়াত একদম বিন্দু নিচিনা হ'ল তেন্তে আমি প্ৰতিবিম্ব আকাৰটো ইয়াত কি হ'ব অতিশয় সংকুচিত হ'ব প্ৰতিবিম্ব আকাৰটো কি লিখিব লাগিব অতিশয় সংকুচিত অতি সৰু এইফালে লক্ষ্যবস্তুটো আছিলে লক্ষ্যবস্তুটো মই এনেকুৱা বুলি ধৰি লৈছিলোঁ নহয় তাৰপৰা পোহৰশ্মি এডাল ওপৰে আহিছিলে এডাল তলে আহিছিলে এতিয়া যিটো বিন্দু কটাকটি কৰিলে এইটো প্ৰতিবিম্ব হ'ল প্ৰতিবিম্বটো কি হ'ব এই লক্ষ্যবস্তু সাপেক্ষে একদম অতিশয় সংকুচিত নহয় নেকি বা সেইটোকে লিখিছোঁ অতিশয় সৰু অতিশয় সংকুচিত ব্ৰেকেটত লিখিবা বিন্দু আকাৰৰ এডোখৰলৈ কাৰোবাৰ ইছ্যু আছে নি বিন্দু আকাৰৰ এডোখৰলৈ বুজি পালানে পালা এতিয়া নেক্সট আহিলে প্ৰকৃতি প্ৰতিবিম্ব প্ৰকৃতি মানে প্ৰতিবিম্ব প্ৰকৃতি দুটা হয় প্ৰতিবিম্ব প্ৰকৃতি দুই প্ৰকাৰৰ কি টিপিলা তুমি প্ৰতিবিম্ব প্ৰকৃতি দুই প্ৰকাৰ হয় হয়তো হঠ হ'ব হঠ প্ৰতিবিম্ব নহয়তো অসৎ হ'ব এতিয়া হঠ অসৎ মানে কি মই এনেই থুলমূলকৈ কৈছোঁ চোৱা প্ৰতিফলিত ৰশ্মি দুডালে যি দুডাল প্ৰতিফলিত ৰশ্মি হ'ব সেই দুডালে যদি সঁচা সঁচিকৈ কটাকটি কৰে সঁচা সঁচিকৈ তুমি কটাকটি কৰা দেখিছা সঁচা সঁচিকৈ যদি কটাকটি কৰে তেতিয়া হঠ হ'ব মনত ৰাখি থবা এইটো নিলিখিলেও হ'ব মূৰত ভৰাই থবা প্ৰতিফলিত ৰশ্মি দুডালে যদি সঁচা সঁচিকৈ কটাকটি কৰে তেতিয়া হঠ হ'ব আৰু যদি কল্পনাত কটাকটি কৰে বা মিছামিছিকৈ কটাকটি কৰে তেতিয়া অসৎ হ'ব বুজি পালা কি ক'লোঁ মই প্ৰতিবিম্ব প্ৰকৃতি দুই প্ৰকাৰৰ হয়তো হঠ নহয়তো অসৎ কেতিয়া হঠ হ'ব যদিহে প্ৰতিফলিত ৰশ্মি দুডালে সঁচা সঁচিকৈ কটাকটি কৰে তেতিয়া হঠ হ'ব
আৰু যদিহে প্ৰতিফলিত ৰশ্মি দুডালে যদি কল্পনাত কটাকটি কৰে কল্পনাত কটাকটি কৰা মানে মই কৈ আছোঁ বাৰু কি মিছামিছিকৈ কটাকটি কৰিলে তেতিয়া অসৎ হ'ব এইটো হ'লে বুজি পাইছানে হেল্ল' বুজিছো স্যার বাকীসকলে বুজি পাইছা প্ৰতিফলিত ৰশ্মি দুডালে সঁচাসঁচিকৈ কাটিলে সৎ হ'ব আৰু মিছামিছিকৈ কাটিলে অসৎ হ'ব ইয়াত মোক কোৱাচোন প্ৰতিফলিত ৰশ্মি কোনডাল এডাল এইডাল ওপৰডাল এডাল তলডাল এই দুডালে সঁচাসঁচিকৈ কাটিছে নে মিছামিছিকৈ কাটিছে সঁচাসঁচিকে কাটিছে বাকীসকলৰ মতে সঁচাসঁচিকৈ কাটিছে তুমি দেখিছা এইটো তুমি দেখিছা এইটো মিনিট কাটিছে কিন্তু যদি কেতিয়াবা এনেকুৱা ডট ডটকৈ মিছামিছিকৈ ক'ত কটাকটি হ'ব চোৱা ডট ডটকৈ যদি লাইন থাকে এনেকৈ ডট ডট লাইন থাকে মানে সেইবোৰ লাইন সঁচাসঁচিকৈ এক্সিষ্ট কৰা নাই সেইবোৰ বাস্তৱত এক্সিষ্ট কৰিছে আমি যে আগৰবাৰত ৰাখিছিলোঁ যে ডট ডট এইবোৰ কাল্পনিক ৰেখা হয় যদিহে এনেকৈ ডট ডটকৈ কটাকটি কৰিলেহেঁতেন তেতিয়া আমি ক'লোহেঁতেন এইটো মিছামিছিকৈ কাটিছে কিন্তু ইয়াতোতো তেনেকুৱা হোৱা নাই ইয়াত ডাইৰেক্ট ৰেখা এইবোৰ চব এইবোৰ ডাইৰেক্ট ৰেখা মানে এইবোৰ সঁচাসঁচিকৈ কাটিছে বুজি পালানে যদি এনেকুৱা ডট ডট হ'লহেঁতেন তেতিয়া আমি ক'লোহেঁতেন মিছামিছিকৈ কাটিছে ঠিক আছে এনেকৈ যদি ডাইৰেক্ট ৰেখা হয় তেতিয়া আমি ক'ম সঁচাসঁচিকৈ কাটিছে ক্লিয়াৰ বুজি পালা নাই তেন্তে সঁচাসঁচিকৈ কাটিলে সৎ হ'ব নে অসৎ হ'ব সঁচাসঁচিকৈ কাটিলে সৎ হ'ব নে অসৎ হ'ব সৎ তেন্তে প্ৰতিবিম্ব প্ৰকৃতি কেনেকুৱা হ'ব সৎ হ'ব তেন্তে এইটো প্ৰথমটো লিখি লোৱা প্ৰথমটো শেষ হৈ গ'ল এই এইবোৰ কিমান লাগে এইবোৰ মই জাষ্ট বুজাবলৈ অঁকা হ'ল নি হল স্যার সকলোৱে হ'ল নি হ'ল এতিয়া আকৌ অৱতল দামনি আঁকিম হিচাপটো একেই ৰাখিবা তেতিয়া একদম জোখবোৰ ধুনীয়াকৈ ওলাব কিমান ল'ব কৈছোঁ 6 চেণ্টিমিটাৰ ল'ব কৈছোঁ হা এইটো পি ইয়াৰ পৰা স্কেলৰ সহায়ত জুখি ল'বা 6 চেণ্টিমিটাৰ দূৰত্বত মোৰ জোখটো নাই বাৰু ইয়াত এইটো ল'বা 6 চেণ্টিমিটাৰ দূৰত্বত ল'বা মুঠতে চি ল'বা তাৰ 3 চেণ্টিমিটাৰ দূৰত্বত এফ ল'বা এতিয়া প্ৰথমত লক্ষ্য বস্তুটো ক'ত ৰাখিছিলোঁ লক্ষ্য বস্তু অৱস্থানটো প্ৰথমে ক'ত ৰাখিছিলোঁ অসীমত মানে অসীম মানে বহুত দূৰত্বত এতিয়া লক্ষ্য বস্তুটো এইটো চাইডে আনি থাকা আনি এবাৰ চি ওচৰ পোৱাই দিলোঁ ধৰি লওক ক'ৰ ওচৰ পোৱালোঁ চি ওচৰ পোৱালোঁ মানে চি মানে ভাস্কেন্দ্ৰৰ ওচৰ পোৱালোঁ তেন্তে দ্বিতীয় অৱস্থানটো লিখোঁ চিৰ বাহিৰত মানে চি ওচৰ পাই গ'লহি চি জাষ্ট ওচৰত আৰু চিৰ বাহিৰত প্ৰথমটোত লক্ষ্য বস্তু অৱস্থান ক'ত আছিলে অসীমত আছিলে এতিয়া দ্বিতীয়টোত ক'ত লৈছোঁ চি ওচৰ পাই গ'লহি লক্ষ্য বস্তুটো এইফালে ক'ৰবাত আছিলে অসীমত বহুত দূৰত্বত তাক মই ওচৰলৈ চপাই আনিলোঁ ক'ত আনিলোঁ চি ওচৰলৈ পোৱাই দিলোঁহি এইটো লক্ষ্য বস্তু হ'লে তেনেকৈ আমি কেইবাকেইটা কেছ ৰাখিম নেক্সটটোত কি হ'ব তেন্তে চিত ৰাখিম নেক্সটটোত ক'ত ৰাখিম চি আৰু এফৰ মাজত ৰাখিম কথাটো বুজি পালা নাই তেনেকৈ জাষ্ট চেঞ্জ কৰি চাইছোঁ এইটো লক্ষ্য বস্তু এইটো হ'লে বুজি পালা নাই পাইছো স্যার লক্ষ্য বস্তুৰ নামো দি দিব পৰা ধৰি লোৱা এ বি এতিয়া মই অথনি ক'লোঁ কোনোবা এটা বস্তু এটা আছে ধৰি লোৱা লক্ষ্য বস্তু এটা আছে তাৰ প্ৰতিবিম্ব পাবলৈ অতিক্ৰমে দুডাল প্ৰতিফলিত ৰশ্মিৰ প্ৰয়োজন মানে অতিক্ৰমে দুডাল ৰাখিব লাগিব ইয়াত দুডাল ৰাখিছোঁ দেখিছানে এডাল এই ওপৰত এটা তলডাল ঠিক তেনেকৈ এই বস্তুটোৰ পৰা অতিক্ৰমেও দুডাল বা এই লক্ষ্য বস্তুটোৰ পৰা অতিক্ৰমেও দুডাল পোহৰ ৰশ্মি আঁকিব লাগিব আৰু ষ্টাৰ্টিংটো দুইডালে ওপৰ বিন্দুটোৰ পৰা কৰিবা হা ওপৰ বিন্দুটোৰ পৰা কৰিবা ষ্টাৰ্টিংটো দুইডালে ওপৰ বিন্দুটোৰ পৰা কৰিব লাগিব তেতিয়া ওপৰ বিন্দুটোৰ পৰা মই এডাল কেনেকৈ আঁকিব পাৰিম বা এডাল সাধাৰণ চবতে কমন মুখ্য অক্ষ সমান্তৰালকৈ আঁকিব পাৰিম নে নোৱাৰিম এডাল এনেকৈ আঁকিব পাৰিম না বুজি পাইছানে সকলোৱে বুজি পাইছা সকলোৱে বুজি পাইছা হেল্ল' বস্তু আছিলে এইটো বস্তু আছিলে এই বস্তুটো একদম ওপৰ শীৰ্ষবিন্দুটোৰ পৰা আঁকিব লাগে বুলি কৈছোঁ আৰু দুডাল লাগে দুডাল তুমি যে 4টা পচিবিলিটি আছে 4টাৰ ভিতৰত যিকোনো দুডাল আঁকিলেই হ'ল আৰু কিন্তু সাধাৰণটো আঁকিবাই সদায় মুখ্য অক্ষ সমান্তৰালটো আঁকিবাই ইয়াত চোৱা মুখ্য অক্ষ সমান্তৰালকৈ মই এডাল আঁকিলোঁ ইয়াত পৰিলে এডাল কাৰ মাজে উভতিব কোৱা কাৰ মাজে উভতিব ফোকাসৰ মাজে এফৰ মাজে উভতিব তেন্তে ইয়াত কাঁ চিনডাল এনেকুৱাকৈ দিলোঁ ইয়াত কেনেকুৱা দিম এনেকুৱা দিম এডাল প্ৰতিফলিত ৰশ্মি পালোঁ কিন্তু আমাক দুডাল লাগে
আৰু এডাল লাগিব আৰু এডাল তেন্তে এই বি বিন্দুটোৰ পৰা আঁকিব লাগে কেনেকৈ আঁকিব পাৰিম তোমালোকে মোক ক'ব পাৰিবা নেকি কেনেকৈ আঁকিব পাৰিম বাৰু স্যার ভাগ কেন্দ্র পসিবিলিটি কেনেকৈ আঁকিব পাৰিম হয়তো তুমি ইচ্ছা কৰিলে এই এফৰ মাজেও পঠিয়াই দিব পাৰা সেইটোও হ'ব নহ'লে ইচ্ছা কৰিলে চি মাজেও পঠিয়াই দিব পাৰা সেইটোও হ'ব বা ইচ্ছা কৰিলে তোমালোকে পিটো পেলাব পাৰা সেইটো হ'ব কাৰণ মই তোমালোকক 4টা ৰুল শিকালোঁ 4টাৰ ভিতৰত যিকোনো এটা ৰুল এপ্লাই কৰিব পাৰা এটাটো কৰিলোৱে বাৰু এতিয়া বাকী থকা 3টাৰ ভিতৰত যিকোনো এটা ৰুল এপ্লাই কৰিব পাৰা হয়তো চি মাজেও পঠিয়াই দিব পাৰা তেনেকৈও হ'ব একেটাই ওলাব নহয়তো তোমালোকে কি কৰিব পাৰা এফৰ মাজেও পঠিয়াব পাৰা তেনেকৈও হ'ব নহয়তো তোমালোকে কি কৰিব পাৰা পিট এনেকৈ হেলনীয়াকৈও পেলাব পাৰা সেইটোও হ'ব কোনটো কৰিম এফৰ মাজে পঠিয়াই দিওঁ হা এফৰ মাজে পঠিয়াই দিছোঁ ধৰি লওক পোহৰশ্মিডাল কাৰ মাজে পঠিয়ালোঁ এফৰ মাজে পঠিয়াই দিলোঁ কাৰ মনত আছে পোহৰশ্মিডাল অৱতল আপোনাৰ ক্ষেত্ৰত এফৰ মাজে গ'লে কেনেকুৱা হয় কাৰ মনত আছে মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব হা বাকীসকলৰ মনত আছেনে অঁ এফৰ মাজে যদি পোহৰশ্মিডাল পাৰ হৈ যায় এফৰ মাজে যদি পাৰ হৈ পেলাই পৰে তেন্তে সেই পোহৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰাল হ'ব তেন্তে ইয়াত পোৱাৰ পিছত পাৰ হৈ নাযায় এতিয়া কেনেকুৱা হৈ যাব মুখ্য অক্ষৰ সমান্তৰাল হ'ব এনেকুৱা মুখ্য অক্ষৰ সমান্তৰাল একদম স্কেলৰ হাত পোনপোনকৈ আঁকিবা মই বৰ হাতে আঁকি আছোঁ কাৰণে বেকাৰ হৈছে ৰেখাবোৰ তেনেকৈ কাঁচিনডাল ইয়াত আছিলে এনেকুৱা ইয়াত কেনেকুৱা দিম তেন্তে এনেকুৱা দিম এতিয়া মই ইয়াত পইণ্ট এটা লিখি থৈছিলোঁ প্ৰতিফলিত ৰশ্মি দুডালে যিটো বিন্দুত কটাকটি কৰিব তাতে প্ৰতিবিম্ব গঠন হ'ব এতিয়া প্ৰতিফলিত ৰশ্মি কোনটোডাল সেইটো চিনাক্ত কৰি লোৱা প্ৰথমডাল কোনডাল প্ৰথম আহিছিলে এনেকৈ এইডাল প্ৰথমডাল হ'ল এইডাল তলৰডাল এইডাল প্ৰতিফলিত ৰশ্মি এতিয়া দ্বিতীয়ডাল কোনডাল এনেকৈ আহিছিলে এনেকৈ গ'ল দ্বিতীয়ডাল এইডাল এতিয়া প্ৰতিফলিত ৰশ্মিডালে কোনটো বিন্দুত কটাকটি কৰিছে বাৰু কোনটো বিন্দুত কটাকটি কৰিছে ধৰিব পাৰিছানে প্ৰতিফলিত ৰশ্মি এডাল এই বিন্দুটোত কটাকটি কৰিছেনে হয়নে কাৰোবাৰ বুজিবলৈ অসুবিধা হৈছে নি এই বিন্দুটো কেনেকৈ হ'ল প্ৰতিফলিত ৰশ্মিকেইডাল চাবা সদায় প্ৰতিফলিত ৰশ্মি এডাল তলৰডাল এডাল এইডাল এই দুডাল এইটো বিন্দুত কটাকটি কৰিছে তেন্তে তাক মুখ্য অক্ষৰ লগত লগ লগাই দিবা তাক কাৰ লগত লগ লগাই দিবা মুখ্য অক্ষৰ লগত এই বিন্দুটোক মুখ্য অক্ষৰ লগত লগ লগাই দিবা এটা এইটোৱে যিটো হ'ব সেইটোৱে হ'ব প্ৰতিবিম্ব এইটোৱে কি হ'ব প্ৰতিবিম্ব কাৰ প্ৰতিবিম্ব এই বি বস্তুটো প্ৰতিবিম্ব বুজি পালা তেনেকৈ আঁকে আৰু বাকীবোৰ একেই তেনেকৈ আঁকিম এতিয়া চোৱা এই বিন্দুটো আছিলে এ তেন্তে এই বিন্দুটো হ'ব এ ডেছ বুলি ল'বা আৰু এই তলৰ বিন্দুটো কি হ'ব বি ডেছ অক্ষৰ লগত যিটো বিন্দু আছিলে এইটো এ আছিলে সেইকাৰণে এইটো ল'লোঁ এ ডেছ আৰু এইটো ল'লোঁ বি ডেছ তেন্তে এ বি বস্তুটো প্ৰতিবিম্ব কি হ'ল তেন্তে এ ডেছ বি ডেছ হ'ল এই ছবিটো বুজি পালানে পাইছো স্যার স্যার অঁ কোৱা স্যার এবাৰ যদি ভাঁজ কেন্দ্ৰৰ মাজেৰে পঠাই দিও কেনেকুৱা হ'ব একেটা হ'ব স্যার দেখাই দিয়কচোন মোৰ ইয়াত দেখাবলৈ অকণমান দিগদাৰ হ'ব ভাঁজ কেন্দ্ৰৰ মাজে গ'লে পোহৰশ্মিডাল এনেকৈ আহিব নাই হয় এনেকৈ আহি পেলাই ইয়াত পৰিব আৰু পৰাৰ পিছত একেটা পথে উভতি যাব মানে একেটা লেখাই হ'ব ৰেখাডাল এবাৰ আঁকি পেলাই তাক দুবাৰ এনেকৈ দেখাব লাগিব এডাল এনেকৈ আহিছে এবাৰ এনেকৈ গৈছে বুজি পালানে হয় মানে তেতিয়া কটাকটিটো আল্টিমেট এই বিন্দুটোতে কৰিব মানে পোহৰশ্মিডাল ভাঁজ কেন্দ্ৰৰ মাজে আহিব নহয় এনেকৈ আহিব মানে এই বিন্দুটোতে কটাকটি কৰিব ইয়াত পৰিব আকৌ এনেকৈ উভতি যাব একেটা পথে উভতি যাব মানে জাষ্ট ৰেখা তেতিয়া একেডালে হ'ব খালি কাঁচিন দুবাৰ মাৰিব লাগিব বুজি পালানে হয় স্যার বুজিছো এই ছবিটো সকলোৱে বুজি পালা বাকীসকলে পাইছো স্যার এতিয়া মই কথা এটা কৈছিলোঁ প্ৰতিফলিত ৰশ্মিডালে যিটো বিন্দুত কাটিব তাতে প্ৰতিবিম্ব গঠন হ'ব এতিয়া মোক কোনে ক'ব পাৰিবা প্ৰতিবিম্ব অৱস্থান কি বাৰু প্ৰতিবিম্ব অৱস্থান কি ক'ত কাটিলে প্ৰতিফলিত ৰশ্মিকেইডালে এই বিন্দুটো অঁ এ ডেছ আৰু বি ডেছ তেন্তে প্ৰতিবিম্ব অৱস্থান কি হ'ব প্ৰতিবিম্বটো ক'ত গঠন হ'ল বুলি তুমি ক'বা মই যদি তোমাক কওঁ এক্সপ্লেইন কৰিবলৈ প্ৰতিবিম্বটো ক'ত গঠন হ'ল তেতিয়া তুমি কি বুলি ক'বা সি আৰু এফৰ অঁ চি এফ আৰু চি মাজত বা চি আৰু এফৰ মাজত হয়নে চি আৰু এফৰ মাজত এইটো চি বিন্দু এইটো এফ বিন্দু সিহঁতৰ মাজত গঠন হ'ল প্ৰতিবিম্ব তেন্তে প্ৰতিবিম্ব অৱস্থান কি লিখিম চি আৰু এফৰ মাজত বা এফ আৰু চি মাজত একেটা কথা এতিয়া চোৱাচোন প্ৰতিবিম্বটো লক্ষ্য বস্তুটো আছিলে এইটো লক্ষ্য বস্তু কোনটো আছিলে এইটো প্ৰতিবিম্ব হ'ল এইটো তোমালোকে অকণমান ভালকৈ যদি বহীত আঁকিছা তেন্তে ধৰিব পাৰিবা সৰু হ'ল নে ডাঙৰ হ'ল বাৰু লক্ষ্য বস্তুতকৈ সৰু হ'ল নে ডাঙৰ হ'ল সৰু হ'ব যদি একজেক্ট ধুনীয়াকৈ তোমালোকে মই যেনেকৈ হিচাপ লৈ আঁকিব কৈছোঁ 6 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ আৰু স্কেলৰ সহায়ত যদি ধুনীয়াকৈ আঁকিছা তেন্তে গম পাবা এইটোতকৈ এই তলৰ বস্তুটো সৰু হ'ব অলপ হ'লেও সৰু হ'ব আৰু সৰু হোৱাটো বিজ্ঞান ভাষাতকৈ সংকুচিত তেন্তে প্ৰতিবিম্ব আকাৰটো কি হ'ব সৰু হ'ব সংকুচিত ইয়াত ডাঙৰ নহয় সংকুচিত আৰু প্ৰতিবিম্ব প্ৰকৃতিত কি লিখিব লাগে বুলি ক'লোঁ মই প্ৰতিবিম্ব প্ৰকৃতি প্ৰথম কথা হট নে অসৎ সেইটো কথা লিখিব লাগে হট নে অসৎ
হট নে অসৎ হট হট মানে যেতিয়া হসাচিকে কাটিব ইয়াতো ডট ডট লাইন সব হসাচি লাইনছে তেন্তে কি হ'ব হট হ'ব হট আৰু প্ৰতিম্ব প্ৰকৃতিত আৰু এটা কথা লিখে হট লিখে আৰু মানে বস্তুটো থিয় হৈছে নে উল্টা হৈছে সেইটো লিখে যদি মুখ্য অক্ষ ওপৰ ফালে গঠন হয় তাক হেতু কয় থিয় আৰু যদি মুখ্য অক্ষ তলৰ ফালে গঠন হয় হেতু কয় উল্টা যদি লক্ষ্য প্ৰতিবিম্বটা যদি মুখ্য অক্ষ ওপৰ ফালে গঠন হয় তাক কয় থিয় আৰু যদি তল ফালে গঠন হয় তাক কয় উল্টা ইয়াত কি কোন ফালে গঠন হৈছে প্ৰতিবিম্বটো ওপৰলে নে তললে তল ফালে তল ফালে হলে থিয় হ'ব নে উল্টা হ'ব তল ফালে হলে উল্টা উল্টা এতিয়া সেই কথাটো ইচ্ছা কৰিলে তুমি আগতো কথাটো লিখিব পাৰা কিন্তু আগতো তুমি চকুৱে নেদেখা আগতো একদম কাৰণ প্ৰতিবিম্বটো একদম বিন্দু আকাৰ হলে তুমি সেই বিন্দুটো ওপৰলৈ গৈছে নে তললৈ গৈছে সেইটো ধৰিব পাৰিবা জানো নোৱাৰা কিন্তু তুমি যেতিয়া সঁচা হাচিকে এক্সপেৰিমেণ্টটো কৰি চাবা বা সঁচা হাচিকে যেতিয়া এক্সপেৰিমেণ্টটো কৰে তেতিয়া দেখিব পাৰি সেইটো উল্টা হয় সেইকাৰণে তোমালোকে ইচ্ছা কৰিলে লিখি থব পাৰা থিয় হট আৰু উল্টা ওপৰ পইণ্টটোত নিলিখিলেও কোনো কথা নাই এইটো তুমি ইয়াত চকুৱে ৰশ্মি চিত্ৰৰ পৰা চাব নোৱাৰিছা কিন্তু যেতিয়া এক্সপেৰিমেণ্ট কৰিবা তেতিয়া গম পাবা এইটো উল্টা হয় কিন্তু ইয়াত তুমি চকুৱে দেখিছা এইটো লক্ষ্য বস্তু এই ওপৰফালে আছে প্ৰতিবিম্বত কি হৈছে তলফালে হৈছে মানে উল্টা হৈছে আৰু সঁচা হাচিকে কাটিছে সেইকাৰণে হট হৈছে কিবা ডাউট আছে নে দেখলৈকে নাই স্যাৰ নাই আমি দুটা ৰশ্মি চিত্ৰ আঁকিলো আৰু চাৰিটা আৰু কেইটা আছে এবাৰ চি ৰাখিব লাগিব এবাৰ চি আৰু এফৰ মাজত ৰাখিব লাগিব এবাৰ এফত ৰাখিব লাগিব এবাৰ এফ আৰু পি মাজত ৰাখিব লাগিব আৰু চাৰিটামান আছে মানে এইখিনি চাবা যদি এই দুটা বুজি পোৱা ইয়াৰ পাছৰকেইটা পটাপট বুজি পোৱা